নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি এটা বিশেষ বিষয় আমি পৰ্যবেক্ষণৰ বাবে লৈছো ইয়াৰ পূৰ্বেও আমি এনে বিষয়সমূহৰ ওপৰত কথা পাতিছো আলোচনা কৰিছো কিন্তু অতি শেহতীয়াকৈ অশোকা ইউনিভাৰ্চিটিয়ে এখন প্ৰতিবেদন তেওঁলোকে প্ৰকাশ কৰিছে গৱেষণা সম্বলিত প্ৰতিবেদন আৰু এটা বিভাগৰ দ্বাৰা যিহেতু এই কথাখিনি তেওঁলোকে অধ্যয়ন কৰি পোহৰলৈ আনিছে এই বিষয়টো আজি আলোচনা কৰাৰ প্ৰাসংগিকতা সেহে আছে এই কাৰণে আছে যে আমি অসমীয়াত্ব এই বিষয়টোক লৈ আমি বহুবাৰ আলোচনা কৰিছোঁ বহু কথা পাতিছোঁ কিন্তু আজি অসমীয়া বিচাৰি আমি হাহাকাৰ কৰিবলগীয়া হৈছে যেতিয়া আমি সৰ্বভাৰতীয় পৰীক্ষাসমূহৰ কথা পাতোঁ আমি IAS কিদৰে হ'ম আমি IPS কিদৰে হ'ম ইণ্ডিয়ান ফৰেন ছাৰ্ভিচ ফৰেষ্ট ছাৰ্ভিচত কিদৰে আমি যাম নেশ্যনেল ডিফেন্স একাডেমীত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে তেওঁলোকে প্ৰৱেশ কৰিব পাৰিব এই ধৰণৰ কথা বতৰাবোৰ ৰেলৱে পৰীক্ষা হওক বেংকৰ পৰীক্ষা হওক মুঠৰ ওপৰত সৰ্বভাৰতীয় পৰীক্ষাত যি দুৰ্দশা আমাৰ অসমীয়াৰ সেই কথাখিনি আজি বিতংকৈ আমি পাতিব খুজিছোঁ আমি মানসিক দৃঢ়তা আমাৰ নাই নেকি আমি প্ৰস্তুত নহয় নেকি এনে ধৰণৰ পৰীক্ষাসমূহৰ কাৰণে এই কথা বতৰাবোৰ অকণমান আলোচনা কৰিব খুজিছোঁ আৰু আজি এই বিষয়টোৰ আকৌ কৈছোঁ যিহেতু প্ৰাসংগিকতা আপোনালোকে গম পাইছে অৱসৰপ্ৰাপ্ত IPS বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী ডাঙৰীয়াৰ সৈতেও আজি আমাৰ কথা হৈছিল তেখেত যেহেতু বাহিৰত গতিকে তেখেতক আজি আমি আমাৰ অনুষ্ঠানত সামিল কৰিব নোৱাৰিলোঁ যে কি নহওক তেখেতৰ কেইটামান উদ্ধৃতি আছে সেই কথাখিনি আমি প্ৰকাশ কৰিম কিন্তু এই মুহূৰ্তত আমাৰ সৈতে কেইবাগৰাকীও আলোচক আছে যিসকলে এই ভিৰৰ মাজৰ পৰা আঁতৰি নিজৰ এটা গতি নিজৰ এটা বাট ল'বলৈ সক্ষম হ'ল আৰু সেইসকলে আজি আপোনালোকৰ সন্মুখত দাঙি ধৰিব নিজৰ অভিজ্ঞতাই নহয় আমি কি পৰ্যায়ত অধ্যয়ন কৰিব লাগিব কেৰুণ ক'ত আছে তেওঁলোকৰ অভিজ্ঞতাই কি কয় এই সকলোখিনি কথা সামৰি আজিৰ পৰ্যবেক্ষণ আমি আগবঢ়াব খুজিছোঁ আমাৰ মাজত যিহেতু অৱসৰপ্ৰাপ্ত IPS বিষয়া পল্লৱ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া পোনপটীয়াকৈ সংযুক্ত হৈ আছে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ মাজত অসম চৰকাৰৰ গৃহ সচিব IPS বিষয়া দিগন্ত বৰা ডাঙৰীয়া আছে মই আপোনাক স্বাগতম জনাইছোঁ লোকপিয়ল সঞ্চালকালয় অসমৰ সঞ্চালক তথা IAS বিষয়া নাৰায়ণ কোঁৱৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ আৰু কলকাতাৰ পৰা IRS বিষয়া আশিক জামান আমাৰ সৈতে সংযুক্ত হৈ আছে মই আশিক জামান আপোনাকো স্বাগতম জনাইছোঁ আৰু ডায়াছৰ কাৰ্যবাহী সঞ্চালক যি বিগত 20 বছৰে সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰাত নিজকে তেওঁ নিয়োজিত কৰি আহিছে সেইগৰাকী ৰাজীৱ বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ এতিয়া কথা হ'ল আমি এই বিষয়টো আজি যিহেতু লৈছোঁ আলোচনাৰ কাৰণে প্ৰতিবেদনখনত কি আছিল মই অকণমান যদি সম্ভৱ হয় গ্ৰাফিক্সৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিম যে প্ৰতিবেদনখনত আছিল কি এই প্ৰতিবেদনখনত 1951 পৰা 2021লৈ মুঠ 70 বছৰৰ IAS বিষয়া কিমান সৃষ্টি হৈছে ভাৰতত সেই কথাখিনি আছে 5255 গৰাকী IAS বিষয়া ভাৰতত এতিয়ালৈ সৃষ্টি হৈছে বুলি তেওঁলোকে দাবী কৰে আৰু যি তেওঁলোকৰ অধ্যয়ন বা গৱেষণাত পোহৰলৈ আহিছে যে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড সামৰি 15.8% তেওঁলোকে IAS বিষয়া দেশৰ সেৱাৰ বাবে আগবঢ়াইছে বিহাৰ আৰু ঝাৰখণ্ড সহ 10.7% একেধৰণে দিল্লী 8%, ৰাজস্থান 7.5%, তামিলনাডু 6.8% আৰু আমি যদি অসমৰ কথা কওঁ যথেষ্ট তললৈ আছে অসম যথেষ্ট তললৈ উত্তৰ পূৰ্বাঞ্চল তললৈ আছে অসম উত্তৰ পূৰ্বাঞ্চলত যদিও বা আমি 5255 গৰাকীৰ পৰা 1.1% অসমৰ সন্তানে এই সেৱাসমূহত আজিৰ তাৰিখত সেৱা আগবঢ়াবলৈ সক্ষম হৈছে বুলি কোৱা হৈছে গতিকে সেই পৰিসংখ্যাৰ ফালৰ পৰা যদি চাওঁ 1.1% অৰ্থাৎ প্ৰায় 58 গৰাকী বুলি ক'ব পাৰোঁ আমি সেইটো হ'ল অসমৰ পৰিসংখ্যা কিন্তু যদিও বা ইয়াত মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ডৰ প্ৰসংগ আছে তেওঁলোকৰ যদিও বা কোৱা হৈছে 0.72% 0.65% এনেধৰণে আছে কিন্তু তেওঁলোকৰ সংখ্যা জনসংখ্যাৰ তুলনাত তেওঁলোকৰ যদি পৰিসংখ্যাৰ কথা কওঁ অসমতকৈ বহু বেছি তুলনামূলকভাৱে গতিকে সেই চাৰিখন ৰাজ্য উত্তৰ পূৰ্বাঞ্চল আগবাঢ়ি আছে ত্ৰিপুৰা অৱশ্যে পিছ পৰি আছে অৰুণাচলো যথেষ্ট পিছ পৰি আছে এই বিষয়টো সন্দৰ্ভত আমি যিহেতু আলোচনা কৰিব লাগিব মই প্ৰথমেই যিহেতু মই পল্লৱ কুমাৰ ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হৈ আছে মই তেখেতৰ কাষলৈ যাব খুজিছোঁ আৰু তেখেতে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপেও তেওঁ যেহেতু কাৰ্যনিৰ্বাহ কৰিছে গতিকে সেই অভিজ্ঞতাও আছে আনহাতে এই সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ
যিহেতু বিশেষ শাখাৰ বিশেষ সঞ্চালক প্ৰধান হিচাপে তেখেতে অৱসৰ লৈছিল গতিকে অভিজ্ঞতা তেখেতৰ যথেষ্ট আছে মই আপোনাৰ কাষলৈ আহিছোঁ আমাৰ এই দুৰ্দশা কিয় আলোচনা কিয় কৰিবলগীয়া হয় আৰু আমাৰ মানসিক দৃঢ়তাক লৈ যিটো প্ৰশ্ন উঠিছে ক'ত কেৰুণ ৰৈছে বুলি আপুনি ভাবে সম্পৰ্কে কোৱাৰ আগতে মই এটা কথা আপোনালোকক কওঁ যে মই 1986 চনত এই সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ হয় সেই সময়ৰ যি পৰিস্থিতি আছিল সেই পৰিস্থিতি আৰু বৰ্তমানৰ পৰিস্থিতিৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে মই যেতিয়া পৰীক্ষাটো দিছিলোঁ মই আহমেদাবাদ চেণ্টাৰৰ পৰা এই পৰীক্ষাটো দিছিলোঁ কাৰণ তাৰ সেই সময়ত মই মেহসানা বোলা এখন জেগা গুজৰাটৰ তাতে মই ONGCত চাকৰিত আছিলোঁ গতিকে মই সেই সময়ত এমাহৰ কাৰণে এক্সট্ৰা অৰ্ডিনাৰী লিভ লৈ সেই পৰীক্ষাটো দিছিলোঁ আৰু সেই সময়ত খালি পঢ়াৰ বাহিৰে আৰু বেলেগ একো কথা ভবা নাছিলোঁ কিন্তু আজি সেই সময়ৰ কিছু সুবিধা আৰু কিছু অসুবিধা মই ক'ব পাৰোঁ সেই সময়ত আমাৰ অসুবিধা আছিল আমি আজিকালি যেনে ধৰণৰে গোটেই ৰিডিং মেটেৰিয়েলছবিলাক বিভিন্ন ধৰণৰ সংগঠনৰ জৰিয়তে পাই যাওঁ সেই সময়ত সেই ব্যৱস্থা নাছিলে বা অনলাইনো আজিকালি পোৱা যায় কিন্তু আজিকালিৰ কিছু অসুবিধা মই ক'ব খুজিছোঁ যে আজিকালি আমাৰ সময়তকৈ আজিকালি বহুত বেছি কম্পিটিটিভ হ'ল এইটো আৰু মই দেখিছোঁ যে প্ৰিলিমিনাৰী এক্সামিনেশ্যনটোৱে একচুৱেলি মেইন এক্সামিনেশ্যনৰ নিচিনা তাৰমানে তাতেই যদি কোনোমতে ওলাই আহিব পাৰে তেতিয়াহ'লে ভাল ল'ৰা এজনে সাধাৰণতে এটা এই পৰীক্ষাটোত পাছ কৰিবৰ কাৰণে কোনো অসুবিধা নহয় গতিকে তেওঁলোকৰ সুবিধা কিছুমানো আহিছে আৰু আজিকালি কম্পিটিশ্যনটো কিন্তু আগতকৈ বহুত বাঢ়িছে গতিকে এইটো এটা কাৰণ বুলি মই ভাবোঁ যে আজিকালি আমাৰ সংখ্যাটো অলপ কমিছে বুলি যিটো এটা কথা কোৱা হৈছে সেইটো কাৰণে বস্তু হ'ল যে ফ'কাছ এটেনশ্যন লাগিব যি ফ'কাছ এটেনশ্যনটো ল'ৰা ছোৱালীয়ে দিব পাৰিলেহে আচলতে এনেকুৱা পৰীক্ষাবিলাকত কৃতকাৰ্য হ'ব পাৰি ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম আপুনি প্ৰাৰম্ভিক পৰ্যায়ত এইখিনি কথাকে নিশ্চয় ক'ব খুজিছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ আপোনাৰ কাষলৈ যাম মই দিগন্ত বৰা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ বিষয়টো আমি মন কৰিছোঁ যে আমি কওঁ যে আমাক এই অধিকাৰ লাগিবই আমি যিকোনো ক্ষেত্ৰত আমি কওঁ যে কেতিয়াবা ONGCৰ তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি আমাক লাগিবই সংৰক্ষণ হ'বই লাগিব কেতিয়াবা আমি কওঁ যে অইলত এইটো হ'ব লাগিব কেতিয়াবা ৰেলৱেৰ বিষয়ে আমি কথাবোৰ কওঁ এনেধৰণৰ আমি সামগ্ৰিকভাৱে সেই চিন্তাৰ যিটো আমাৰ গণ্ডি মই কোনোবাই ভাল পালেও বেয়া পালেও স্পষ্টকৈ কথাটো ক'ব খুজিছোঁ আমাৰ চিন্তাৰ গণ্ডি সেইটোৱেই আমি সেই পদসমূহ আমাৰ থাকিব লাগিব এনেধৰণৰ কথা আমি কেতিয়াও নকওঁ যে আমি এই পৰ্যায়লৈ যাব খুজিছোঁ আমাক এই সুবিধাখিনি লাগে আমি যিটো আমাৰ পৰিকাঠামো যিটো আন্তঃগাঁথনি যিটো ভেটি আমাৰ বিশ্ববিদ্যালয় আমি ইখনৰ পিছত সিখন আৰম্ভ কৰি আছোঁ এই কথা বতৰাবোৰ আমি দেখি আছোঁ কিন্তু কথাটো হ'ল যে আমাৰ এই ভেটিকেইটা যিকেইটা ভেটিত এই আন্তঃগাঁথনি প্ৰস্তুত হয় মানসিক দৃঢ়তা তেওঁলোকৰ আমি দিব পাৰিবলগীয়া এটা পৰিৱেশ সূচনা কৰিব লাগে তাত আমি ক'ৰবাত নহয় ক'ৰবাত আমি অকণমান দিগ্ভ্ৰান্ত হৈছোঁ নেকি আমি তেনেধৰণৰ এটা পৰিৱেশ দিব পৰা নাই নেকি কাৰণ যিসকল অসম সন্তানে IAS হৈছে IPS হৈছে NDA তেওঁলোক গৈছে বা পৰৱৰ্তী সময়ত প্ৰতিৰক্ষা দপ্তৰত বিভিন্ন ধৰণৰ তেওঁলোকে ডাঙৰ শীৰ্ষ পদবীত তেওঁলোকে কৰ্মৰত হ'বলৈ সুবিধা পাইছে নিজৰ আমি সেইকাৰণে আমি দেখোঁ যে তেওঁলোকৰ নাম আমি যিহেতু আঙুলিৰ মূৰত গণিব পাৰোঁ গতিকে আমি তেওঁলোকক লৈয়ে উৎফুল্লিত হৈ থাকোঁ আজি আপোনালোক যেতিয়া এই বিষয়সমূহ কথা পাতিবলগীয়া হয় আমি কেইগৰাকীমান ব্যক্তিকে বিচাৰি পাওঁ একেবাৰে পোনপটীয়া কথা আমি নতুন সৃষ্টি দেখিবলৈ পোৱা নাই বা এটা পৰিসংখ্যাৰ ভিতৰতে এই লোকসকল আছে যদি 58 গৰাকী IAS 70 বছৰত আমি সৃষ্টি কৰিব পাৰিছোঁ তেতিয়াহ'লে আমি কিমান পিছ পৰি আছোঁ সেই কথাখিনি প্ৰতীয়মান হৈছে ক'ত কেৰুণটো ৰৈ গৈছে বুলি আপুনি ভাবে ৰাজদীপ অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই আলোচনাটো অনুষ্ঠিত কৰিছে গতিকে মই ধন্যবাদ জনাইছোঁ আপোনাক কাৰণ মই এনেকুৱা বিষয়ত আলোচনা যেতিয়া হয় মই সদায় আহোঁ আৰু এই বিষয়টো মোৰ খুব ওচৰৰ ক্লোজ টু মাই হাৰ্ট এতিয়া প্ৰথম আপুনি ক'লে যে এই ধৰণৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাকৈ আমাৰ ক'ৰবাত কিবা কেৰুণ ৰৈ গৈছে নেকি এতিয়া মই বিষয়টো অকণমান বেলেগভাৱে মানে উপস্থাপন কৰিব বিচাৰিছোঁ যে আমাৰ অসমৰ
যিসকল ছাত্ৰ ছাত্ৰী অত্যন্ত মেধাৱী ছাত্ৰ ছাত্ৰী আমাৰ অসমত আছে কিন্তু আচল কাৰণটো হৈছে যে আমি এটা মানসিক প্ৰাচীৰ সৃষ্টি কৰি লৈছোঁ এটা সাইকোলজিক্যাল বেৰিয়াৰ সৃষ্টি কৰি লৈছোঁ যে আমি এনেকুৱা ধৰণৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰো খুব টান আৰু এই প্ৰাচীৰটো এই কাৰণে সৃষ্টি কৰি লৈছোঁ যে এই পৰীক্ষাবিলাকৰ বিষয়ে হেতু NDA হওক বা ইঞ্জিনিয়াৰিং সাৰ্ভিসেই হওক বা বেংকিং সাৰ্ভিসেই হওক ৰেলৱে সাৰ্ভিস বা অল ইণ্ডিয়া সাৰ্ভিস হওক এই পৰীক্ষাৰ বিষয়ে আমাৰ সম্যক জ্ঞানৰ অভাৱ আৰু সেই ধৰণৰ এক্সপোজাৰটো আমি পোৱা নাই কিন্তু আজিৰ যুগ আমাৰ পল্লৱ ভট্টাচাৰ্য ছাৰে কোৱাৰ দৰে আজিৰ যুগত আমাৰ সকলো ইনফৰমেশ্যন আমি ঘৰতে বহি ল'ব পাৰোঁ আমি যদি ইচ্ছা কৰোঁ তেতিয়াহ'লে সেই ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ কি ধৰণেৰে আমি প্ৰিপাৰেশ্যন কৰিব লাগে সেইখিনি খবৰ ঘৰতে বহি ল'ব পাৰোঁ কিন্তু সেই ধৰণৰ যিটো উদ্যম লাগে উৎসাহ লাগে সেইটো ক'ৰবাত আমাৰ অভাৱ আছে এতিয়া ইয়াৰ পিছৰ কথাটো হ'ল যে পৰিৱেশ এতিয়া মই নিজৰ ব্যক্তিগত উদাহৰণ দি কওঁ যে আমি যেতিয়া স্কুলীয়া ছাত্ৰ জীৱন আৰম্ভ কৰিছিলোঁ সেই সময়ত অসম আন্দোলনৰ প্ৰভাৱ তাৰ পিছতে উগ্ৰপন্থীৰ সমস্যা এই ধৰণৰ পৰিৱেশৰ মাজতে আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আমি কটন কলেজত পঢ়িব আহিছোঁ গতিকে এতিয়াৰ আমাৰ ছাত্ৰ ছাত্ৰীয়ে ক'ব নোৱাৰে যে এতিয়াৰ পৰিৱেশটো বেয়া কাৰণে আমি এই ধৰণৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাই আচলতে এতিয়া অসমৰ পৰিৱেশ বহুত ভাল আৰু এটা সুস্থ পৰিৱেশ এতিয়া অসমত বিৰাজমান গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদিহে সেই প্ৰাচীৰখন ভাঙি দিয়ে মানসিকভাৱে যিখন নিজে তৈয়াৰ কৰি লৈছে আৰু চেষ্টা কৰে কষ্ট কৰে তেতিয়াহ'লে এই ধৰণৰ পৰীক্ষাত নিশ্চিতভাৱে আমাৰ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব পাৰিব আৰু এটা কথা ইয়াৰ লগতে আমি কওঁ যে আপুনি প্ৰথম যেতিয়া এই আলোচনা আৰম্ভ কৰিছিলে কৈছে যে অসমৰ সংখ্যা নিচেই কম এতিয়া কম হোৱাৰ কাৰণ আৰু এটা যে পাৰ্চেণ্টেজ ৱাইজ আমাৰ দেশৰ যিমানকেইখন ৰাজ্য আছে সেই ৰাজ্যৰ বাকীখিনি ৰাজ্য যেনেকৈ UP বিহাৰ তামিলনাডু মহাৰাষ্ট্ৰ এই ধৰণৰ ৰাজ্যৰ পৰা কিমান ল'ৰা ছোৱালীয়ে এই পৰীক্ষাটোত অৱতীৰ্ণ হয় বহুত বেছি আমাৰ সংখ্যাত আমাৰ ৰাজ্যৰ সংখ্যাত গতিকে সেই ধৰণে প্ৰপৰ্চনেটলি পাছো কৰে পৰীক্ষাবিলাক আৰু আমাৰ অসমৰনো কেইজন APR হয় যি কেইজন হয় তাৰ মাজতে কেইজনমান ওলায় গতিকে আমাৰ সংখ্যা কম হোৱাটো স্বাভাৱিক আৰু এটা কথা মানুহে ক'ব পাৰে যে আমাৰ যিটো শৈক্ষিক সিলেবাস এই সিলেবাসটো অলপ নিম্ন স্তৰৰ নেকি কোনোবাই প্ৰশ্ন কৰে কিন্তু আচলতে তেনেকুৱা নহয় মই এটা লাইভ এক্সাম্পল ইয়াত দিম আমাৰ এই অনুষ্ঠানত আজি বহি কোন আছে আমাৰ লগত নাৰায়ণ কোঁৱৰ আছে নাৰায়ণ কোঁৱৰৰ যদি পিছৰ জীৱনটো চাই শৈক্ষিক জীৱনটো চাই তেওঁ অসমতে পঢ়া শুনা কৰা এই আমাৰ যিকেইখন বিশ্ববিদ্যালয় আছে সেই বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমেই তেওঁ পঢ়ি গৈছে কিন্তু তেওঁৰ এটা গুণ আছিলে যে তেওঁৰ দৃঢ়তা যে মই দিম মই কৰিম মই পাছ কৰি ওলাই আহিম আৰু নাৰায়ণ কোঁৱৰ আমাৰ সন্মুখত আছে গতিকে আমি ক'ব নোৱাৰোঁ যে আমাৰ শৈক্ষিক পাঠ্যক্ৰমৰ কাৰণে আমি অলপ পিছ পৰি আছোঁ সেইটো আমি ক'ব নোৱাৰোঁ মোৰ মতে মানসিক দৃঢ়তাটো কিন্তু এটা কাৰণ আৰু এটা কথা যে পৰিৱেশ আমি অকল চৰকাৰকে দায়ী কৰি থাকিলে নহ'ব যে চৰকাৰে পৰিৱেশ সৃষ্টি কৰিব হয় চৰকাৰীভাৱে এটা আইন শৃংখলাৰ পৰিৱেশ এটা ৰক্ষা কৰাটো দায়িত্ব কিন্তু মই মোৰ ব্যক্তিগত জীৱনত যদি ভাবোঁ যে মোৰ জীৱনত আটাইতকৈ বেছি প্ৰভাৱ হ'ল মোৰ অভিভাৱকৰ মোৰ মা দেউতাৰ মোৰ খুৰা মোৰ বৰদেউতা মোৰ মামা এইসকলৰ তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰি আমাক আগবঢ়াই দিছিলে যে তহঁতে এনেকৈ গৈ থাক আৰু অভিভাৱকৰ দায়িত্ব আটাইতকৈ বেছি আৰু সেই অভিভাৱকসকলে যি ধৰণে বাটটো দেখুৱাই দিয়ে সেই ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাবলৈ কষ্ট কৰিব লাগিব গতিকে আৰু যদি আমি কষ্ট কৰোঁ আমি চেষ্টা কৰোঁ চেষ্টাৰ অসাধ্যটো একো নাই নিশ্চয় ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ মই নাৰায়ণ কোঁৱৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ এতিয়া চাওক মই কেতিয়াবা আমি ভাবোঁ কাৰণ এই গোটেই পৰিক্ৰমাটোত ক'ৰবাত নহয় ক'ৰবাত আমিও দায়ী আমি দায়ী গতিকে আমি ভাবিছোঁ যে এতিয়াও সেই সজাগতা আহক এতিয়াও অসমীয়াত জাগক এইকাৰণেই যে কাৰণ এইটো নহয় যে ইয়াত যিসকল ভাৰতৰ অন্যান্য প্ৰান্তৰ পৰা যিসকলে আজি উত্তীৰ্ণ হৈ এই পৰীক্ষাত উত্তীৰ্ণ হৈ ইয়াত তেওঁলোকে দায়িত্বভাৰ তেওঁলোকে আজি তাৰিখত লৈছে বা চলাই আছে কাৰ্যভাৰ গ্ৰহণ কৰিছে নিষ্ঠাৰে যিসকলে কাম কৰি আছে
তেওঁলোক থকাৰ কাৰণে আমাৰ যে অসুবিধা হৈছে সেইটো কাৰণ নহয় আৰু তেওঁলোকক সমালোচনা মই আগতেও কৈছোঁ আজিও কওঁ যে তেওঁলোকক সমালোচনা বা তেওঁলোক থকাৰ কাৰণে আমাৰ সমস্যা সেইটো কথা নহয় কিন্তু আমি যিহেতু ৰাজ্য প্ৰশাসনটো আমি সকলোৱে ভাবোঁ প্ৰত্যেকখন ৰাজ্যৰ তাত ভবাটো আৰু বিচৰাটো কাৰো ভুল হ'ব নোৱাৰে অসমত অসমীয়া আজি যিহেতু জিষ্ণু বৰুৱা ডাঙৰীয়া এফালে আছে আনহাতেদি ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া আছে গতিকে তেওঁলোকৰ সেই স্তৰত আৰু কেইগৰাকীমান যদি লোক বহে বা অনাগত দিনলৈ বহে কোনেও তাত বেয়াকৈও ক'বলগীয়া নাই বা তেওঁলোক বৰঞ্চ সুখী হ'ব কিন্তু বেলেগ বহিলেও তাত অসমীয়াই যে আপত্তি দৰ্শাব তেনে কথাও হ'ব নিশ্চয় নোৱাৰে কাৰণ তেওঁলোকৰ যোগ্যতাৰ বলত সেই অৱস্থাত তেওঁলোকে আৰোহণ কৰিব মই এটা কথা ভাবোঁ কেতিয়াবা যে আমোলাসকল বা এই ধৰণে যিসকল আজি আপোনালোক ওলাই আহিলে আপোনালোক নিজস্ব আপোনালোকৰ দৃঢ়তা আছে মানসিক দৃঢ়তা আছে অধ্যৱসায় আছে যাৰ কাৰণে আপোনালোক ওলাই আহিছে আৰু তেখেত অসমত থাকি হ'ল কিন্তু গৰিষ্ঠ সংখ্যকে দিল্লী বা আন প্ৰান্তত গৈ তেওঁলোকে এই পৰ্যায়ত প্ৰস্তুতি চলাবলগীয়া হয় তেখেতে অসমত থাকি এইখিনি কাম কৰিছে কিন্তু একে সময়তে নাৰায়ণ কোঁৱৰ বা দিগন্ত বৰা বা পল্লৱ কুমাৰ ভট্টাচাৰ্য বা জিষ্ণু বৰুৱা বা ভাস্কৰজ্যোতি মহন্ত এই তালিকাখন দীঘলীয়া যিহেতু বা আছিক জামান আপোনালোকক আদৰ্শ হিচাপে লৈ ছাত্ৰ ছাত্ৰীসকলে নিজকে মানসিকভাৱে প্ৰস্তুত কৰিব নোৱাৰে নেকি মোৰ মনলৈ অহা এটা প্ৰশ্ন কাৰণ আমি সৰ্বসাধাৰণ আমাৰ যিসকল লোক তেওঁলোকৰ আদৰ্শ কোন হয় কোনোবা এগৰাকী ৰাজনীতিক হয় কোনোবা এগৰাকী চেলিব্ৰিটি হয় চেলিব্ৰিটি ৰাজনীতিক বুলিও ক'ব পাৰোঁ আমি বা কোনো সংগঠনৰ নেতা তেওঁলোকৰ যি ধৰণৰ জীৱনশৈলী দেখে তাৰ দ্বাৰা তেওঁলোক বেছিকৈ প্ৰভাৱিত হয় কিন্তু আমি ভাবোঁ যে এওঁলোক আমোলাসকল কাৰোবাৰ আদৰ্শ হওক তেওঁলোকক ফ'ল' কৰক অনুকৰণ কৰক এনেধৰণৰ এটা পৰ্যায় আহক কাৰণ আমি দেখিছোঁ যে ষষ্ঠ শ্ৰেণী বা সপ্তম শ্ৰেণী পোৱাৰ পিছত তাৰ পিছৰ পৰ্যায়ত ঠিক হায়াৰ ছেকেণ্ডেৰী পৰ্যায়লৈ যোৱাৰ এই সময়ছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ সময় আৰু এই সময়ছোৱাত গৰিষ্ঠ সংখ্যকেই কিন্তু নেতা হোৱাৰ দুৰ্বাৰ হেঁপাহ এটা পুহি ৰাখে যিটো অসমীয়াৰ অন্যতম এটা দুৰ্ভাগ্য বুলি ক'ব লাগিব একেবাৰে মুকলিকৈ কৈছোঁ কোনোবাই সমালোচনা কৰিলেও তাত আমাৰ ক'বলগীয়া নাই মই নাৰায়ণ কোঁৱৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ যে আপোনালোক আদৰ্শ হ'ব পৰাকৈ সেই পৰিৱেশটো মই অকল কেৱল আপোনালোক বুলিয়ে নহয় আপোনালোকৰ অগ্ৰজসকল বা আপোনালোকৰ পিছতো যিসকল আহিছে তেওঁলোকক আদৰ্শ কৰিব পৰা সেই পৰিৱেশটো ক'ৰবাত ৰচনা হোৱা নাই নেকি একেবাৰে ৰচনা হোৱা নাই বুলি ক'ব নোৱাৰি আপুনি চাগে লক্ষ্য কৰিছে এইবাৰ অৱশ্যে আমাৰ অসমৰ পৰা এজনে পাইছে কিন্তু ইয়াৰ আগলৈকে আগত যিটো মানে আছিলে ছাৰহঁতে দিওঁতে খুব বেছি পোৱা নাছিলে আমি দিওঁতে বেছি পোৱা নাছিলে তাৰপিছত লাহে লাহে অসমীয়া ল'ৰা ছোৱালী পৰীক্ষা যিটো ছাৰে ক'লে যে আমি নোপোৱা বা কম পোৱা এটা কাৰণ হ'ল যে আমি কমকৈ দিওঁ বিহাৰৰ যদি 5,000 ল'ৰা ছোৱালী দিয়ে আমাৰ হয়তো 500 মানে দিয়ে গতিকে তেওঁলোকক 50জন পালে আমাৰ হয়তো এজন দুজন থাকিব পাৰে তো সেইকাৰণে হয়তো পৰিসংখ্যা দিশৰ পৰা আমি তাকৰ হ'ব পাৰে গতিকে যেতিয়া আমাৰ পৰীক্ষা দিয়া সংখ্যাটো বাঢ়িব পোৱাৰ সংখ্যাটো লাহে লাহে বাঢ়ি আহিব যিটো মই ভাবিছোঁ যোৱা কেইবাটাও বৰ্ষত সেইটো বাঢ়িছে কাৰণ আমাৰ এতিয়া ল'ৰা ছোৱালী বহুখিনি ল'ৰা ছোৱালী দিল্লী বা বাহিৰত পঢ়িবলৈ যায় বিভিন্ন ক্ষেত্ৰত পঢ়ে আৰু তেওঁলোক বহুত সজাগ আৰু অসমতো যোৱা 10-11 বছৰ বিশেষকৈ মই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত দেখিছোঁ অসমৰ ল'ৰা ছোৱালীও বহুত আগ্ৰহী আজিও কেইবাজনো ছাত্ৰ আহিছে বা তেনেকৈ বহুতখিনি ল'ৰা ছোৱালীয়ে কৰি আছে কাৰণ UPSC বা এইটো পৰীক্ষা এনেকুৱা নহয় যে দিলেই পাব ইয়াত অলপ সময় লাগে এইটো মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা নহয় যে আমি দিলে আৰু পাব তেনেকুৱা এটা কিবা প্ৰেডিক্টেবল ৰিজাল্ট আমি ইয়াত আশা কৰিব পাৰিম গতিকে অলপ সময় লাগে কৰি আছে ছাৰহঁতে যিখিনি কৈছে যে এইটো আমাক মানসিক দৃঢ়তা বা এই প্ৰাচীৰটো আমি ভাঙি আহিব লাগিব বহুখিনি ল'ৰা ছোৱালী আগুৱাই আহিছে মই খালি এটা সমস্যা খুব দেখি আছোঁ যিখিনি যোৱা যি 10-11 বছৰ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগত কথা বতৰা পাতি আমাৰ ল'ৰা ছোৱালীখিনি কি হয় আহে ভালেই আহে কিন্তু যিটো কনচিষ্টেঞ্চি বুলি কয় মানে কাৰণ চিভিল ছাৰ্ভিচটোতো আপুনি এবাৰ দিলে এবাৰেই নহ'ব 2 বছৰ দিব লাগিব পাৰে 3 বছৰ দিব লাগিব সেই কনচিষ্টেঞ্চিটো মানে প্ৰিপেৰেশ্যনৰ যিটো কনচিষ্টেঞ্চি মানে ধাৰাবাহিকভাৱে যিটো লাগি থকা ছাৰে যিটো ক'লে দৃঢ়তাৰ যিটো মানে এইটো কৰিমেই সেইটো ক'ৰবাত আমাৰ অকণমান কমি আছে যিটো আপুনি UP বিহাৰৰ আজি পৰিসংখ্যা দিলে আমি প্ৰিপেৰেশ্যন কৰি থাকোঁ ছাৰো পাইছে চাগে আমি বিহাৰৰ ল'ৰা বা ছোৱালী আমি পাইছোঁ তেওঁলোক সেইটোত বহুত আগবঢ়া মানে কনচিষ্টেণ্টলি তেওঁলোক লাগি থাকে মই ভাবোঁ সেইখিনি যদি আমাৰ ছাত্ৰ ছাত্ৰীখিনি অলপ আহি যায় তেতিয়া আমাৰ যিটো পাৰফৰ্মেঞ্চ সেইটো আৰু বেছি ভাল হ'ব বাকী টেলেণ্টৰ ফালৰ পৰাতো মই নেদেখোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীৰ এই ক্ষেত্ৰত কিবা সমস্যা আছে UPSCৰ কাৰণে যিখিনি টেলেণ্ট লাগে আমাৰ বহুখিনি ছাত্ৰ ছাত্ৰী যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ আছে আৰু এইখিনি যদি তেওঁলোক অলপ কৰি ল'ব পাৰে তাৰ লগত আৰু কিছু কথা আছে পৰীক্ষা এটা যদি আমি দিম আমাৰ অলপ আগত পল্লৱ ভট্ট ছাৰে কৈছে যে এতিয়া আমাৰ কম্পিটিশ্যনটো বহুত বাঢ়িছে কাৰণ IIT IIM তেনেকুৱা বিভিন্ন ক্ষেত্ৰৰ ল'ৰা ছোৱালী
আহিবলৈ লৈছে গতিকে প্ৰতিযোগিতাটো আগতকৈ ওপৰত হৈছে তাৰ কাৰণে আমাৰ কিছুমান ষ্ট্ৰেটেজি লাগিব কেনেকৈ প্ৰিপেয়াৰ কৰিম তেনেকুৱা যিটো এটা প্ৰিপেৰেশ্যনৰ পৰ্যায় আহি যাব কিন্তু এই গোটেইখিনি তেতিয়াহে সফল হ'ব যেতিয়া মানে কনচিষ্টেণ্টলি লাগি থকা যিটো আমাৰ মানে একদম দৃঢ়তাৰে মানে কৰিমেই সেইটো যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আহিব তেতিয়া মই ভাবিছোঁ আমাৰ আৰু ভাল হ'ব অনাগত দিনত মই যথেষ্ট আশাবাদী কাৰণ বহুতখিনি ছাত্ৰ ছাত্ৰীৰ লগত কথা বতৰা পাতি থকা হয় তেওঁলোকে যিহেতু আমি এটা পৰ্যায়ত ওলাই আহিলোঁ কিছু কথা আমাৰ লগতো আলোচনা কৰে বহুতে আৰু মই যথেষ্ট আশাবাদী কিন্তু সময় অলপ লাগে মানে এইটো নহয় যে আমি ইউনিভাৰ্চিটিখন আজি খুলিলোঁ কাইলৈ আমাৰ IAS অফিচাৰ হ'ব তেনেকুৱা শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকে জানে যে শিক্ষাত আমাৰ ৰিজাল্ট আহোঁতে অলপ সময় লাগে আৰু মই ভাবোঁ মই আশাবাদী আৰু বহুত ল'ৰা ছোৱালী ইতিমধ্যে ছাৰহঁতক বা আমাৰ লগত ছাৰৰ লগতো হয়তো বহুত আছে বা তেনেকৈ যিখিনি আমাৰ য়াং বহুকেইটা ল'ৰা ছোৱালী ওলাই আহিছে তেওঁলোকেও বহুতক মটিভেট কৰি আছে পাৰ্চনেল লেভেলত তো তেনেকুৱা সৰুকৈ পৰিৱেশ এটা আহিছে যদিও আমি বিভিন্ন ৰাজ্যৰ নিচিনাকৈ বহুত ডাঙৰকৈ আমি কৰিব পৰা নাই কিন্তু লাহে লাহে এইটোৱে পৰিষদটো এতিয়া বৰুৱা ডাঙৰীয়াহঁতে কোচিং ইনষ্টিটিউট আৰম্ভ কৰে আগতে আমাৰ অসমত সেইটো এটা ডাঙৰ সমস্যা আছিলে যে আমাক যদি কোনোবা ল'ৰা ছোৱালী কোচিং কৰিম বুলি ভাবে দিল্লী বাহিৰে বা বিকল্প নাছিলে বা বাহিৰত যোৱা বাহিৰে এতিয়া গুৱাহাটীতো তেনেকুৱা এটা পৰিৱেশ হৈ আহিছে তো এটা পৰিৱেশ আহিছে মানে এইটোৱে অকণমান সম্প্ৰসাৰণ হওঁতে অকণমান সময় লাগিব আৰু মই ক'লোঁ ন মই এটাই সমস্যা পাই আছোঁ বিশেষকৈ বৰুৱা ডাঙৰীয়াহঁতে বেছি গম পাব তেওঁলোক বেছি সঘনে ছাত্ৰ ছাত্ৰীৰ লগত ইণ্টাৰেক্ট কৰি থাকে কিন্তু মই যিখিনি পাইছোঁ যে সেইটো হ'ল আমাৰ ল'ৰা ছোৱালী সেই এটা দৃঢ়ভাৱে কনচিষ্টেণ্টলি লাগি থকা যিটো মানে সেইটো হ'লে এই প্ৰৱণতা আহিলে মই ভাবিছোঁ আমি বহুত ভাল কৰিব পাৰিম মই আছিক জামান আপোনাৰ কাষলৈ আহিছোঁ এই গোটেই কথাখিনি আমি পাতিছোঁ আৰু পৰিসংখ্যাটো আমি আমাৰ স্ক্ৰীণত আমাৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ যে ক'ৰ পৰা কিমান IAS বিষয়ৰ সৃষ্টি হৈছে আৰু এইটো যিহেতু কোৱা হৈছে যে অসমৰ পৰা তেওঁ অসমীয়া হওক অসমীয়া ভাষী হওক বাংলা ভাষী হওক তেওঁ আন কিবা ভাষা ভাষীৰ লোকেই নহওক বা যি জনগোষ্ঠীয়ে হওক মুঠতে অসমৰ সন্তান গতিকে অসম তেওঁলোকৰ মাতৃভূমি বা অসম তেওঁলোকৰ প্ৰদেশ হিচাপে তাত তেওঁলোকে দেখুৱাইছে আৰু এই পৰিসংখ্যাটো সামগ্ৰিকভাৱে আমি প্ৰায় 58গৰাকী IAS বিষয়াৰ ক্ষেত্ৰত ক'ব পাৰোঁ আৰু বাকী বিষয়া সকলো আছে IPSৰ পৰিসংখ্যাটো তাতকৈ বেছি হ'ব বুলি আমি আশা কৰিব নোৱাৰোঁ অনুৰূপ ধৰণৰে হ'ব বুলি কোৱা হয় গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ পৰ্যবেক্ষণে কি কয় বিষয়টো ধন্যবাদ বাৰিন্দ এই বিষয় একচুৱেলি মই বহুত দিনৰ পৰা অলপ চিন্তা চৰ্চা কৰি আছোঁ আৰু ইয়াৰ আগতো আপোনাৰ লগত আমি কথা পাতিছিলোঁ এই বিষয়ে হয় মই ভাবোঁ কিছুমান ষ্ট্ৰাকচাৰেল প্ৰব্লেম আগৰ পৰাই আছে যেনেকুৱা ধৰক আমাৰ হয়তো অলপ মোৰ কথাবোৰ অলপ নিগেটিভ হ'ব কিন্তু আমাৰ মানুহৰ অলপ ঘৰগনা অভ্যাস এটা আছে ঘৰগনা এটা হেবিট এটা আছে মানে আগৰ পৰাই তো আমি চাকৰি বিচাৰোঁ কিন্তু অসম চৰকাৰৰ চাকৰি বিচাৰোঁ আৰু ঘৰৰ একদম কাষতে বিচাৰোঁ মানে সেইটো এক ধৰণৰ মানসিকতা এটা আছে আৰু আপুনি যিটো ক'লে যে ৰেলৱে বা বেলেগ সৰ্বভাৰতীয় প্ৰতিষ্ঠানবোৰত মানে 4th গ্ৰেড বা আনস্কিল জবৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ দাবী সদায় কৰি থকা হৈছে কিন্তু তাৰ কাৰণে B গ্ৰেড বা A গ্ৰেড চাকৰিৰ কাৰণে যে প্ৰশিক্ষণ দিয়াৰ বা এটা কোচিং বা ট্ৰেইনিং কৰাৰ কোনো দাবী কেতিয়াও কোনো উত্থাপন নকৰে মানে এইটো এটা প্ৰব্লেম আছে মানে দ্বিতীয় মিডিয়াৰো এটা ৰোল আছে বুলি ভাবোঁ এই নিগেটিভিটি ক্ৰিয়েট কৰাৰ কাৰণে কাৰণ এই এটা ঠিক এণ্টি এষ্টাব্লিছমেণ্ট নহ'লেও এটা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি এটা বিৰূপ মানসিকতা সৃষ্টি কৰাত মিডিয়া এটা বহুত ডাঙৰ ৰোল এটা প্লে কৰি আছে অসমত কথাই প্ৰতি ধৰক দিল্লীৰ মাহিয়া সুলভ দৃষ্টিভংগী তাৰপিছত কিবা অসম বিৰোধী চক্ৰ আদি ধৰণৰ কিছুমান কাল্পনিক কিছুমান কেৰেক্টাৰ ক্ৰিয়েট কৰি পেলাই আমাৰ মানুহক এক ধৰণৰ মানে কেন্দ্ৰীয় চৰকাৰ যেন আমাৰ কাৰণে ভাল নহয় এনেকুৱা ধৰণৰ এটা এক ধৰণৰ ধাৰণাৰ সৃষ্টি কৰিছে আৰু এই আপুনি এটা বস্তু লক্ষ্য কৰিব য'ত মানে অলপ এণ্টি এষ্টাব্লিছমেণ্ট বা কেন্দ্ৰীয় চৰকাৰৰ বিৰোধিতামূলক মানসিকতা য'ত বেছি সেইবোৰ ষ্টেটে ভাল হেৰি কৰিব পৰা নাই এক্সাম্পল দিছোঁ ৱেষ্ট বেংগলৰ পপুলেশ্যন বহুত বেছি কিন্তু সেই অনুপাত সিহঁতে মাত্ৰ 2.6% সেই মানে টোটেল IASৰ সিহঁতৰ তাত আছে ইভেন কেৰেলাতো এনেকুৱা হৈছে ৰিচেণ্ট টাইমছত কেৰেলাৰ পৰা বহুত কম নাম্বাৰ মানুহে ক্লিয়াৰ কৰি আছে গতিকে মই ভাবোঁ যে এই মাহিয়া সুলভ দৃষ্টিভংগী বা এই অসম বিৰোধী চক্ৰ জাতীয় ধাৰণাবোৰ বন্ধ কৰিব লাগে কেন্দ্ৰীয় চৰকাৰ এটা আমাৰ যিহেতু এটা ফেডাৰেল ষ্ট্ৰাকচাৰ তেনেকুৱা নহয় যে এখন ৰাজ্যৰ প্ৰতি বেয়া ভাৱ কৰিব বেলেগ ৰাজ্যৰ প্ৰতি ভাল ভাৱ ৰাখিব এনেকুৱা কোনো কথা নাই
ছেকেণ্ডলি মই ছাৰৰ লগত সম্পূৰ্ণভাৱে সন্মত যে এটা মিথ আমাৰ অসমত ছাত্ৰ সমাজত প্ৰচলিত হৈ আছে যে পৰীক্ষাটো বিৰাট টান আৰু আমি দিলে আমি মানে উত্তীৰ্ণ হ'ব নোৱাৰিম। কিন্তু মই ভাবোঁ বা ছাৰে হয়তো মোৰ লগত একমত হ'ব যে এই পৰীক্ষা যিমান মানুহ পাছ কৰে তাৰ মেজৰিটিয়ে এভাৰেজ ষ্টুডেণ্টে পাছ কৰে। আমি ছাৰতো বহুত চোকা মানুহ বাৰু মই বহুত এভাৰেজ ষ্টুডেণ্ট, গতিকে মই মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা ক'ব পাৰোঁ যে এভাৰেজ মানুহে মোৰ নিচিনা বহুত এভাৰেজ মানুহে এই পৰীক্ষা ক্লিয়াৰ কৰিছে। গতিকে ইয়াত এইটো পাছ কৰিবৰ কাৰণে এক্সট্ৰা অৰ্ডিনেৰী ব্ৰিলিয়েণ্ট হ'ব নালাগে, কেৱল মানে কনচিষ্টেঞ্চি আৰু দৃঢ়তা ছাৰে যিটো কৈছে সেই দুটা বস্তু মেইনটেইন কৰিবলৈ হাৰ্ড ৱৰ্ক কৰিব লাগিব। আৰু লেছ এপিয়াৰেঞ্চৰ ইছ্যুটো হয়, সেইটো আই এগ্ৰী, কাৰণ এই লেছ এপিয়াৰেঞ্চটো আপুনি চাব যে বিহাৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, য'ৰ পৰা আজিকালি বেছিকৈ বেছি চাকৰি পাই আছে, তেওঁলোকে কেৱল IAS IPSৰ চাকৰিত মানে পৰীক্ষাতে এপিয়াৰ নকৰে, মানে UPSC চিভিল ছাৰ্ভিচতে এপিয়াৰ নকৰে। তেওঁলোকে SSC পৰা আৰম্ভ কৰি ৰেলৱেৰ পৰা আৰম্ভ কৰি বেংকিং পৰা আৰম্ভ কৰি B গ্ৰেড C গ্ৰেড যিমান চাকৰি আছে চবত সিহঁতে এপিয়াৰ কৰে। ইভেন মই বহুত মোৰ অফিচতে মোৰ জুনিয়ৰ এজন আছে, তেওঁ আমাৰ ডিপাৰ্টমেণ্টতে আগত B গ্ৰেড মানে ইনস্পেক্টৰ হিচাপে আছিলে, B গ্ৰেড মানে SSC দি পেলাই আছিলে, কিছু বছৰ চাকৰি কৰি তেওঁ আকৌ UPSC দি পেলাই এতিয়া A গ্ৰেডত আহি গৈছে। তো তেনেকুৱা মানে সিহঁতে বেলেগ ৰাজ্যৰ ষ্টুডেণ্টবোৰে কেৱল UPSC চিভিল ছাৰ্ভিচৰ কাৰণেই মানে তৈয়াৰী বা তাৰ কাৰণে এপিয়াৰ নকৰে, চব ধৰণৰ চাকৰি। গতিকে কেন্দ্ৰীয় চৰকাৰৰ যিমান চাকৰি আছে সেই সকলোবোৰৰ কাৰণে যদি ষ্টুডেণ্টবোৰে মানে হেৰি কৰে, এটলিষ্ট এপিয়াৰ হয়, তেতিয়াহ'লে লাহে লাহে এই পৰিৱেশটো গঢ়ি উঠিব। তৃতীয়তে এটা মই ভাবোঁ যে অসমত কম্পিটিটিভ এনভাইৰনমেণ্টৰ এটা প্ৰব্লেম সদায় আছিলে, আগৰ পৰা আছিল, এতিয়াও আছে। তাৰ মূলতে এটা মই ভাবোঁ যে আগত APSC যিখিনি কৰ্মকাণ্ড আছিলে ইয়াৰ আগৰ, যে এটা যি ধৰণৰ এক ধৰণৰ মানে মানুহৰ মেৰিট বেচিছ মানে মেৰিটৰ ওপৰত ভিত্তি কৰি মানুহে চাকৰি পোৱা নাছিলে, বিভিন্ন ধৰণৰ ধৰক যিটো এটা ধাৰণা সমাজত সৃষ্টি হৈছিলে। মই যে অসমৰ ল'ৰা ছোৱালীয়ে এটা নিগেটিভ ধাৰণা সৃষ্টি হৈছিল যে চিভিল ছাৰ্ভিচ আমাৰ কাৰণে নহয়, এইটো বহুত ধনী মানুহ বা পাৱাৰফুল মানুহৰ কাৰণেহে, সেইকাৰণে সাধাৰণ ল'ৰা ছোৱালী মধ্যবিত্ত ল'ৰা ছোৱালী বহুত কৰোঁ চিভিল ছাৰ্ভিচৰ প্ৰতি ইমান বেছি এট্ৰেক্টেড হোৱা নাছিলে। তো মই ভাবোঁ যে যদি APSCৰ পৰীক্ষা যদি এতিয়া চিলেবাছটো ৰিচেণ্টলি বহুত ভাল কৰিছে, UPSCৰ মানে ষ্টেণ্ডাৰ্ডৰ কৰিছে, গতিকে পৰীক্ষা যদি সেই ষ্টেণ্ডাৰ্ডৰ পাতে আৰু পৰীক্ষা যদি সম্পূৰ্ণ মানে আপোনাৰ ট্ৰান্সপাৰেণ্ট ৱেত যদি চিলেকশ্যন হয়, যিটো ৰিচেণ্ট টাইমছত হৈ আছে, যিটো এটা বহুত ভাল এটা হেৰি মানে চাইন, তেতিয়াহ'লে লাহে লাহে ভাল কম্পিটিটিভ এটা এনভাইৰনমেণ্ট অসমত ক্ৰিয়েট হ'ব। আৰু যিসকলে APSC ক্লিয়াৰ কৰিব এই একেটা চিলেবাছ যিহেতু UPSCৰ, গতিকে মই ভাবোঁ যে সিহঁতে UPSC ক্লিয়াৰ কৰিব পাৰিব। ঠিক আছে। আৰু হয়, মই আকৌ আহি আছোঁ আপোনাৰ লাষ্টত এটা কথা মই কওঁ যে অসমৰ ল'ৰা ছোৱালীয়ে কৈ লওক। মই ক'ম যে এটা বস্তু আমি প্ৰায় মানে ইগন'ৰ কৰোঁ বা আমি অভাৰলুক কৰোঁ, সেইটো হ'ল যে আমাৰ যিখিনি ৰিজাৰ্ভেশ্যনৰ যিখিনি সুবিধা আছে, স্পেচিয়েলি আমাৰ অসমত হিউজ নাম্বাৰ অফ ট্ৰাইবেল পপুলেশ্যন আছে। গতিকে আপুনি চাব যে UPSCৰ যিমান ST ৰিজাৰ্ভেশ্যনৰ যিমান চিট আছে সেইখিনি মষ্টলি ৰাজস্থানৰ মীনা সম্প্ৰদায়ৰ মানুহে পায়, এটলিষ্ট 60-70% সিহঁতে দখল কৰে। তো মই নাভাবোঁ যে আমাৰ অসমৰ শৈক্ষিক যিটো পৰিৱেশ সেইটো ৰাজস্থানতকৈ কিবা মানে বেয়া বুলি, বা মীনা কমিউনিটিৰ ল'ৰা ছোৱালীৰ IQ আমাৰ অসমৰ ট্ৰাইবেল ল'ৰা ছোৱালীৰ IQতকৈ বহুত বেছি বুলি মই একো নাভাবোঁ। ব্ৰাদাৰ অসমৰ ল'ৰা ছোৱালীৰ ইংলিছৰ এটা বহুত বেছি, সিহঁততকৈ বেছি এটা এডভান্টেজ আছে। কিন্তু যদি অসমৰ ঠিক আছে, মই সংযোগ বিচ্ছিন্ন হৈছে বোধ হয়, আকৌ সংযোগ স্থাপন কৰিবলৈ মই অনুৰোধ জনাম। মই যিহেতু বৰুৱা ডাঙৰীয়া আছে, ৰাজীৱ বৰুৱা, মই তেখেতৰ কাষলৈ আহিব খুজিছোঁ। 20টা বছৰে আপুনি এই পৰিক্ৰমাটোৰ সৈতে জড়িত হৈ আছে, এই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ আছে। এতিয়া কথাটো হ'ল, আমি যিবোৰ কথা পাতি আছোঁ, আমি বহুকেইটা দিশ আমি বিশ্লেষণ কৰিছোঁ। আমিও দেখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত আমাৰ চিন্তাৰ বা মানসিকতাৰ এটা পৰিৱৰ্তনৰ প্ৰয়োজন আছে।
এই যিটো আমি এটা চিন্তা মনত লৈ থাকোঁ যে আওকলীয়া এটা চিন্তা আমি মনত লৈ আছোঁ যে আমি এই সীমনা আমি পাৰ কৰিব নোৱাৰিম, এই পৰিধি আমি ভাঙিব নোৱাৰিম, তাৰ বিপৰীতে বহু লোক আমি কৈছোঁ যে বহু বুলি ক'বলৈ অকণমান দিগদাৰ হয়, তৎসত্ত্বেও আমি আশা কৰিম এই আমি বহু বুলি ক'ব পৰা এটা পৰিৱেশ হ'ব লাগে। এতিয়া আমি যিকেইগৰাকী বিষয়াৰ কথা আমি সততে পাতোঁ বা এনেধৰণৰ আলোচনা হ'লে যিকেইগৰাকী ব্যক্তিক আমি প্ৰথম আমি তেওঁলোকক আমন্ত্ৰণ জনাব খোজোঁ আলোচনাৰ মাজলৈ, সেই কেইগৰাকীৰ এটা মানে চিনাকি মুখ, তেওঁলোক চিনাকি মুখ সকলোৰে বাবে। তাৰ বাহিৰে আমি অকণমান এই সীমা পাৰ কৰি আমি যাব পৰা এটা পৰিৱেশ হ'ব লাগে। পৰিসংখ্যাৰ ফালৰ পৰা আমি এটা বৃহৎ পৰিসংখ্যা আমি সকলোৱে চাব খোজোঁ বা আমি তেনেধৰণৰ এটা পৰিৱেশ অসমে পোৱাটো বিচাৰোঁ। এতিয়া সেই পৰ্যায়লৈ আমি যাব পৰা নাই। মন মানসিকতা ক'ৰবাত কথাটো আছে, দৃঢ়তাৰ কথাটো আছে, একাগ্ৰতাৰ কথাটো আছে, অধ্যৱসায়ৰ প্ৰসংগটো আছে, কিন্তু আপুনি এগৰাকী প্ৰশিক্ষক হিচাপে, আপুনি এগৰাকী মেণ্টৰ হিচাপে যিহেতু বহু এনেধৰণৰ পৰীক্ষাৰ্থীক আপুনি কাষৰ পৰা পাইছে, আপুনি ক'ত সমস্যাটো প্ৰথমে দেখে অসমৰ ক্ষেত্ৰত, অসমীয়াৰ ক্ষেত্ৰত? আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে মই যোৱা 20 বছৰ যিহেতু চিভিল ছাৰ্ভিচৰ ট্ৰেইনিং ইনষ্টিটিউটৰ লগত জড়িত, অসমৰ ছাত্ৰ ছাত্ৰীসকল যেনেকৈ ছাৰে কৈছে যে গতানুগতিক যিটো ৰক্ষা, যে পৰীক্ষা দিম বুলি প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে যেতিয়া দিল্লী পায়, আমাৰ ইনষ্টিটিউটলৈ যায়, বহু ইনষ্টিটিউটলৈ যায়, যোৱাৰ পিছত কয় যে ছাৰ মই IAS হ'ম। তো IAS হ'ম বুলি ডিছকাছ হোৱাৰ পিছত যেতিয়া পঢ়াৰ ছিষ্টেমটো আহি যায় যে পঢ়িব লাগিব, 6-7 ঘণ্টা পঢ়িব লাগিব, মোৰ হোষ্টেলত 400 ষ্টুডেণ্ট থাকে, 400, তাতে অসমৰ 40জন ছাত্ৰ ছাত্ৰী প্ৰতি বছৰে থাকে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে লাষ্টলৈ অসমৰ এজনো নাপায়, যে অসমৰ ষ্টুডেণ্টখিনি ঘৰলৈ গুচি আহে। কোনোবাই কয় ছাৰ গৰমটো বহুত বেছি, কোনোবাই কয় ছাৰ ঠাণ্ডা বহুত বেছি। আৰু কি হয় এই বস্তুটো যে এই বছৰ পৰীক্ষা দিয়া বছৰত যে এই বছৰ পাছ নহ'লে অহা বছৰ আকৌ পৰীক্ষাটোত বহিব লাগিব, সেইটো পৰিকল্পনা নাই। এইটো এটা বহুত ডাঙৰ সমস্যা হৈছে। আৰু দিল্লীলৈ যোৱাৰ পিছত প্ৰথম এমাহমান বহুত ভালদৰে পঢ়া শুনা কৰে, তাৰপিছত কি হৈছে ইনষ্টিটিউটৰ লগত সংযোগ নাথাকে, দিল্লীত ফুৰিবলৈ আৰম্ভ কৰে, এটা নতুন পৰিৱেশত নিজকে লৈ যাবলৈ বিচাৰে। আৰু তাতকৈ ডাঙৰ সমস্যাটো হৈছে যে যত্ন নকৰে। মই আজি এটা ইণ্টাৰেষ্টিং কথা ক'বলৈ ওলাইছোঁ যে UP, বিহাৰ বা তামিলনাডুৰ যে ৰিজাল্ট কিয় হয়, সেইসকল ছাত্ৰ ছাত্ৰীয়ে দিল্লী ইউনিভাৰ্চিটিত এডমিশ্যন লোৱাৰ লগে লগে তেওঁলোকে কি কয় 6 ঘণ্টা সময় কলেজত দিছে আৰু 4 ঘণ্টা সময় লগে লগে ফাৰ্ষ্ট ইয়েৰৰ পৰাই তেওঁলোকে UPSCৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰি দিছে। তেওঁলোকে একেলগে ছাইড বাই ছাইড দুটা কাম কৰিছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলত আৰু এটা ডাঙৰ প্ৰব্লেম হৈছে, আমাৰ BA পাছ কৰাৰ পাছত বা MA পাছ কৰাৰ পিছতহে আমি পৰিকল্পনাটো লওঁ যে আমি UPSC কৰিব লাগে। আচলতে আজি তাৰিখত UPSC বা APSC প্ৰিপেৰেশ্যন কৰাৰ কথা ভাবিলে যেনেকৈ UP, বিহাৰ, তামিলনাডু ছাত্ৰ ছাত্ৰীসকলক ক্লাছ 9ৰ পৰা এটা গতি দিছে, তেওঁলোকে ক্লাছ 9তে যিটো পৰিকল্পনা লৈছে সেই পৰিকল্পনাটো অসমৰ ছাত্ৰ ছাত্ৰী মনলৈ আহিব লাগিব। নেক্সট কথাটো হৈছে UP, বিহাৰ, ৰাজস্থান আৰু পাঞ্জাৱ বা তামিলনাডুত তাৰ যিসকল ৰিজনেল যিখিনি সেই ষ্টেটবিলাকৰ পৰা যিখনে IAS, IPS পাইছে, সেইসকলে বিশেষভাৱে সেই ষ্টেটৰ ছাত্ৰ ছাত্ৰীসকলক মানে মনোবল বৃদ্ধি কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীক এটা গ্ৰুপ বনাই লয়। এজনে 10জনীয়া এটা গ্ৰুপ বনাই ল'লে, এজনে 20জনীয়া এটা গ্ৰুপ বনাই ল'লে, এই মেণ্টৰ হিচাপে কাম কৰে। আৰু প্ৰশাসনিকভাৱেও চৰকাৰখনে সেই ষ্টেটবিলাকৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছে। আজি অসমত ডাঙৰ প্ৰব্লেমটো হৈছে যোৱা 20 বছৰে আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ পৰা মই জনাত প্ৰতি বছৰে 60জন 70জনক ট্ৰেইনিং দি আছে, কিন্তু আজি 20 বছৰে এটাও ৰিজাল্ট উলিয়াব পৰা নাই। ক'ৰবাত নিশ্চয় কাৰণ থাকিব লাগিব, কাৰণ আজি 20 বছৰে অসম প্ৰশাসনিক সেয়া মহাবিদ্যালয়ত ট্ৰেইনিং দি আছে, দি থকা সত্ত্বেও কিয় ৰিজাল্ট ওলোৱা নাই, এইটো ক্ষেত্ৰত চৰকাৰে এবাৰ ভালকৈ এই বিষয়টোৰ ওপৰত গুৰুত্ব লোৱা উচিত। ঠিক তেনেদৰে বহু প্ৰজেক্ট অসম চৰকাৰে লৈছে ছাত্ৰ ছাত্ৰীক লৈ, কিন্তু ছাত্ৰ ছাত্ৰীসকলে এটা কথা আপোনালোকে চাব যে 3 মাহত যেতিয়া অসম প্ৰশাসনিক বিদ্যালয়ত 3 মাহত জানো UPSC কোৰ্চ কৰাব পাৰে, এনেকুৱা কোৰ্চ এই আমি বহুখিনি কৰিছে, চৰকাৰে বহু পইচা ইনভেষ্ট কৰি আছে ছাত্ৰ ছাত্ৰীৰ বাবে, কিন্তু পৰিকল্পনা মই ভাবোঁ ইয়াত বহুত কম আছে। আৰু এই পৰিকল্পনাখিনি চৰকাৰে সুপৰিকল্পিতভাৱে এনেকৈ পৰ্যালোচনা কৰা দৰকাৰ। আৰু মই অসমৰ যিখিনি প্ৰশাসনিক সেৱা, আজি আমাৰ লগত দিগন্ত দা
আছে, নায়ন দা আছে, মই সকলোকে এটা আহ্বান জনাম যেনেকৈ UP, বিহাৰ, ৰাজস্থানত এই বিষয়াসকলে নিজৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবৰ বাবে যি ব্যৱস্থা লৈছে, মেণ্টৰিং কৰিছে, দিগন্ত দাই বহুকেইজন ছাত্ৰ ছাত্ৰীক মেণ্টৰশ্বিপ কৰি আছে, মই জনাত নায়ন দাই কৰি আছে। মই বাহিৰৰ পৰা যিখিনি ইয়াত কেডাৰ আছে সেই সকলোকো মই বিশেষভাৱে অনুৰোধ জনাম যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ ক্ষেত্ৰত তেখেতসকলেও আগভাগ ল'ব লাগিব, তেতিয়াহে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিব। আৰু এটা কথা হৈছে যে আমাৰ ইয়াত গুৱাহাটীত তেনেকুৱা সুবিধা আজি বহু সময়লৈকে নাছিল, কিন্তু বৰ্তমান সময়ত গুৱাহাটীত সুবিধা লাহে লাহে গঢ়ি উঠিছে। এই সমস্যা চাউথৰ ষ্টেটবিলাকো আছিলে, কিন্তু আজি তামিলনাডু বা আজি হায়দৰাবাদ, আজি চেন্নাই, আজি মাদ্ৰাছ এইবিলাকত মানে এইবিলাক ডাঙৰ হব হৈ গ'ল, এডুকেশ্যন হব, য'ত ডাঙৰ ডাঙৰ চেণ্টাৰ গঢ়ি উঠিলে, যাৰ কাৰণে সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে বিশেষ সুবিধা পাইছে। আৰু আমাৰ গুৱাহাটীতো এনেকুৱা সুবিধা আমি বাহিৰৰ যিখিনি প্ৰতিষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠানক আমি নিমন্ত্ৰণ জনাব লাগে আৰু আমি সেইসকলক সহায় কৰিব লাগে যে উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো টেলেণ্ট, আমাৰ ছাত্ৰ ছাত্ৰীসকল অতি মেধাৱী, ইয়াত কোনো মানে দ্বিমত নাই, কিন্তু ছাত্ৰ ছাত্ৰীসকলক উপযুক্তভাৱে আমি গাইড নকৰোঁ। ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো একেই, NDA ক্ষেত্ৰতো। মই আজি 10 দিন গুৱাহাটীত আছোঁ, 10 দিনত মই এনেকুৱা ছাত্ৰ ছাত্ৰী পাইছোঁ যে ছাৰ মই APSC দিম। মই বোলো UPSC কিয় নিদিয়া? বোলে চিলেবাছখন দেখিছানে নাই? বোলে ছাৰ UPSC চিলেবাছখন ভয় লাগে। চিলেবাছখনেই দেখা নাই যে চিলেবাছখন APSC আৰু UPSC চিলেবাছখন যে একে হ'ল, সেই কথাটো আজি অসমৰ ছাত্ৰ ছাত্ৰী 60% সেই কথাটো আজি উপলব্ধি কৰিব পৰা নাই। গতিকে এই কথাখিনি এইটো কাৰণে এটা জাগৰণ লাগিব। হয়। প্ৰথম কথাটো হ'ল যে আমি বিদ্যালয় পৰ্যায়ৰ পৰাই তেওঁলোকক এনেধৰণৰ আমি কেতিয়াবা কৰ্মশালা হওক, কেতিয়াবা এনেধৰণৰ সমল ব্যক্তিসকলক লৈ আলোচনা চক্ৰ হওক, এই কথাবোৰ আমি ইয়াত কি কৰি আছোঁ, আমি যথেষ্টখিনি সময় আমি মন কৰিছোঁ, আমাক সকলো লাগিব, আমাক সংস্কৃতি লাগিব, আমাক শিক্ষা লাগিব, আমাক সাহিত্য লাগিব, কিন্তু একে সময়তে আমি এই দিশবোৰো আমি চাব লাগিব যে সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া আমি পৰীক্ষা এটাত বহিম, মানসিক দৃঢ়তা কেনেধৰণৰ হ'ব লাগিব আৰু কোনটো পদত গৈ এগৰাকী ব্যক্তিয়ে কেনেধৰণৰ কাম কৰিব পাৰে, NDAত তেওঁ যদি ভৰ্তি হ'ব পাৰে তেওঁ কি হ'ব পাৰিব, নেভেল একাডেমীলৈ গ'লে তেওঁ কি হ'ব পাৰিব, ইণ্ডিয়ান মিলিটাৰী একাডেমীত গ'লে তেওঁ কি হ'ব পাৰিব, তেওঁ যদি আজি UPSCৰ এই পৰীক্ষাকেইটাৰ বাহিৰেও আৰু কি কি পৰীক্ষা আছে, বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰখনত তেওঁ কি কৰিব পাৰিব, ইছৰোত কেনেকৈ তেওঁ প্ৰৱেশ কৰিব পাৰিব, এই গোটেই কথাখিনি আমি ভাবোঁ যে আমাৰ ফঁহিয়াই চোৱাৰ প্ৰয়োজন আছে। আমি ইয়াত ধৰ্ম, আমি জাত পাত বৰ্ণ এইবোৰক লৈ আমাৰ আজৰি নাই। আমি তাৰ লগে লগে ধাৰাবাহিকভাৱে চলি থকা কেতবোৰ আন্দোলন ইত্যাদি আছেই, এইবোৰ বেলেগ ঠাইতো চলে, কিন্তু তৎসত্ত্বেও এটা কথা ঠিক যে আমাৰ ইয়াত কিছু হয়তো তুলনামূলকভাৱে বেছি হয়। কি কাৰণে হয় সেয়া লোকসকলে, যিসকল সংশ্লিষ্ট ব্যক্তি সংগঠন, তেওঁলোকে চিন্তা কৰিব। এই কথাবোৰো আমাৰ ক'ৰবাত নহয় ক'ৰবাত আমি ফঁহিয়াই চোৱাৰ প্ৰয়োজন আছে। এই বিষয়টো সন্দৰ্ভত মই আকৌ আপোনালোকৰ কাষলৈ আহিম। আজি সমল ব্যক্তিসকলক পাইছোঁ, তেওঁলোকে নিজৰ অভিজ্ঞতাৰ কথা কৈছে, সমাধান সূত্ৰও তেওঁলোকেই দিব বুলি মই আশাবাদী। তেওঁলোকৰ কাষলৈ আকৌ আহিম, তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ। এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। বিষয় যিটো হ'ল সৰ্বভাৰতীয় পৰীক্ষাত অসমীয়াৰ দুৰ্দশা। আমি আকৌ ক'ব খুজিছোঁ যে এই কথাবোৰ আমি কিয় পাতোঁ। আমি শ্লোগান ঠিকেই দিওঁ যে অসমীয়াত্ব বজাই ৰাখিব লাগিব, নিজৰ ৰাজ্যত আমাৰ প্ৰভুত্ব অক্ষুণ্ণ থাকিব লাগিব, এনেধৰণৰ কথা বতৰাবোৰ প্ৰায়ে কৈ থকা হয়, কিন্তু প্ৰশাসনিক ক্ষমতা বতাহত নাহে। তাৰ বাবে কষ্ট কৰিব লাগিব। কষ্ট কোনে কৰিব লাগিব? অসমীয়াই কৰিব লাগিব, অসমীয়া ছাত্ৰ ছাত্ৰীসকলে কৰিব লাগিব, অসম সন্তানসকলে কৰিব লাগিব, আৰু এই কথাখিনি তেওঁলোকৰ নিজৰ পাৰদৰ্শিতাৰে তেওঁলোকে আজৰি আনিব পাৰিব লাগিব। মূল কথাটো সেইটোৱে, তাৰ বাহিৰে আন বিষয় ইয়াত নিশ্চয় নাই। গতিকে সেই পৰিৱেশ কিদৰে ৰচনা হ'ব? আজি যিহেতু পল্লৱ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে, মই আকৌ তেখেতৰ কাষলৈ যাব খুজিম। মই আহিছোঁ আপোনাৰ কাষলৈ। এতিয়া আমি ইয়াত বহু কথাই আলোচনা কৰিছোঁ যে মানসিক দৃঢ়তা, ক'ৰবাত একাগ্ৰতা, ক'ৰবাত আমাৰ ধৈৰ্য, এইখিনি ক'ৰবাত নহয় ক'ৰবাত আমাৰ কম বাকীবোৰৰ তুলনাত। যিসকল এই সকলো গুণ সম্পন্ন আপোনালোকৰ দৰে যিসকলে আজি এই সৰ্বভাৰতীয় স্তৰত আপোনালোকে উজলিবলৈ সক্ষম হ'ল, পৰ্যায়ক্ৰমে এওঁলোকো আহিলে। এতিয়া কথাটো হ'ল যে এনেধৰণৰ এটা পৰিৱেশ ৰচনা কৰাৰ স্বাৰ্থত আমাৰ এটা সামাজিক বাতাবৰণ সুস্থ হ'ব লাগিব, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে অভিভাৱকসকল যথেষ্ট সজাগ হ'ব লাগিব। তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক জাপি দিয়া কথাবোৰে নহয়,
তেওঁলোকক বুজাই তুলিবলৈ সক্ষম হ'ব লাগিব যে এই পদত গ'লে এইখিনি হয়, এই পৰীক্ষাত বহিলে এনেধৰণৰ তোমালোকৰ এটা ভৱিষ্যত হ'ব, এই কথা বতৰা আৰু তাৰ লগে লগে ৰাষ্ট্ৰ বা দেশখনৰ প্ৰতি এটা সেৱাৰ মনোভাৱ জাগ্ৰত হ'ব লাগিব। সেইখিনি পিতৃ মাতৃ অভিভাৱকে কৰিব পাৰিব লাগিব। তাৰ লগতে মই আপোনাক এই গোটেই বিষয়টোত যিহেতু আমি বিস্তাৰিতভাৱে আমি আলোচনা কৰিছোঁ, আপোনালোকৰ সময়ৰ পৰিৱেশ বেলেগ আছিল, আপুনি নিজেই কৈছে আজিৰ তাৰিখৰ পৰিৱেশ বেলেগ। আজি অনলাইনত বহু কথা উপলব্ধ, আমিও চাই থাকোঁ কেতিয়াবা যে ফেচবুকতে হওক ইউটিউবতে হওক এনেধৰণৰ ভিডিঅ' আহে যে UPSC যেতিয়া মূল পৰীক্ষা উত্তীৰ্ণ হয় আৰু যেতিয়া মৌখিক সাক্ষাৎকাৰৰ বাবে বহে কেনেধৰণৰ কথা বতৰা হ'ব পাৰে, কেনেধৰণৰ তেওঁৰ ভাৱ ভংগীমা হ'ব লাগিব, কেনেধৰণে তেওঁ উত্তৰসমূহ দিব, এই কথাবোৰো তাত বিস্তাৰিত ৰূপত দেখুওৱা হয়। গতিকে এইখিনিৰো আমি কিন্তু এতিয়ালৈ বিশেষ সুবিধা ল'বলৈ সক্ষম হোৱা নাই বা এই কথাখিনিও আমাক চুবগৈ পৰা নাই। মই আকৌ কৈছোঁ ধৰ্ম জাত পাত এইবোৰ বেছি হৈছে আৰু এনেধৰণৰ কথা বতৰাবোৰ কম হৈছে। গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ, আপুনি সামগ্ৰিকভাৱে এটা আমি যিহেতু পথ বাছি ল'ব লাগিব, কেনে পথ বাচিলে অসমীয়াৰ বাবে অসমৰ বাবে ভাল হ'ব বুলি আপুনি ভাবে? মই মোৰ পাৰ্চনেল অভিজ্ঞতাৰ পৰা এটাই কথাই ক'ব পাৰোঁ, APSCত এতিয়া যিখন পেপাৰ হৈছে তাৰমানে অলপ আগতে কৈছে যে 2019 চনত যিটো APSC ৰুল হ'ল সেই ৰুল মতে UPSCৰ যিকেইখন পেপাৰ একজেক্টলি সেই পেপাৰকেইখনেই বৰ্তমান APSCত আছে। অৰ্থাৎ এজন ব্যক্তিয়ে যেতিয়া এনেকুৱা এটা পৰীক্ষা দিব খোজে অসমৰ পৰা, তেতিয়াহ'লে তেওঁলোকে APSCৰ চিলেবাছটো চালে তেওঁ APSCটো এপিয়াৰ কৰিব পাৰে, ইভেন UPSCটো এপিয়াৰ কৰিব পাৰে একেটা পৰিশ্ৰমতে। আগতে সেইটো নাছিলে। গতিকে এইটো এটা খুব ভাল সুবিধা হৈছে আৰু এইটোৰ সুযোগ আমাৰ আজিৰ কালি উঠি অহা ল'ৰা ছোৱালীয়ে ল'ব লাগে। দ্বিতীয়তে মই আৰু এটা কথা ক'ব খোজোঁ যে আমাৰ কলেজ আৰু ইউনিভাৰ্চিটিবিলাকৰো কিছু দায়িত্ব আছে। মানে ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত মই এই কথাটো ক'ব খুজিছোঁ, প্ৰত্যেক ইউনিভাৰ্চিটিতে এটা চেল আছে, সাধাৰণতে চেল এটা থাকে য'ত ল'ৰা ছোৱালীক গাইডেন্স দিব পাৰি। আৰু তেনেকুৱা গাইডেন্স দিবলৈ এই যে চিভিল ছাৰ্ভিচ পৰীক্ষা পাতিলে সেইটো পৰীক্ষাত উত্তীৰ্ণ হ'লে কি লাভ হ'ব বা তেওঁ কি ধৰণৰ চাকৰি কৰিব, এই সম্পৰ্কে ইউনিভাৰ্চিটিয়ে এই চেলটো খুলি আমাৰ ল'ৰা ছোৱালীবিলাকক খুব আগ্ৰহান্বিত কৰিব লাগিব। আৰু তাৰ কাৰণে তেওঁলোকে আমাৰ নাৰায়ণ কোঁৱৰ বা আমাৰ হোম ছেক্ৰেটাৰী আছে দিগন্ত, তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকক মাতি মাজে মাজে কেতিয়াবা তেনেকুৱা ধৰণৰ ধৰক আলোচনা কৰিব পাৰে। ইয়াৰ বাহিৰেও ইভেন কলেজ লেভেলতো এই প্ৰচেষ্টাটো হোৱাটো অতি দৰকাৰ। আৰু তেতিয়াহে লাহে লাহে মানুহবিলাকৰ এই এনেকুৱা ধৰণৰ পৰীক্ষাৰ প্ৰতি আগ্ৰহান্বিত হ'ব। আৰু এই পৰীক্ষাটো দিয়াৰ ফলত অসমৰ কাৰণেই যে এজন ল'ৰা ছোৱালীয়ে কিমানখিনি ডাঙৰ কাম কৰিব পাৰে, এজন এডমিনিষ্ট্ৰেটৰ হিচাপে তেওঁ কেনেকৈ গ্ৰাছৰুট লেভেলত তেওঁৰ গোটেই গাঁওখন বা এখন এটা অঞ্চল, যিটো অঞ্চলত তেওঁ শাসনভাৰ ল'ব, তাত কেনেকুৱা ধৰণে উন্নতি সাধিব পাৰে, এই কথাবিলাক যেতিয়া তেওঁলোকে গম পাব, তেতিয়া লাহে লাহে তেওঁলোকো সকলো এইবিলাকৰ প্ৰতি আগবাঢ়ি আহিব। ইয়াৰ বাহিৰেও মই আৰু এটা কথা ক'ব পাৰোঁ, এইটো মোৰ আইডিয়াহে আচলতে। এইটো হ'ল কি, আমাৰ যিসকল এতিয়া বিষয়া ধৰক আছে এনেকুৱা ধৰণৰ নাৰায়ণ কোঁৱৰ বা এনেকুৱা ধৰণৰ, তেওঁলোকেও কেতিয়াবা এনেকুৱা ধৰণৰ এটা হেৰি কৰিব পাৰে নেকি? আজিকালি ছ'চিয়েল মিডিয়া বহুত পপুলাৰ হৈছে আচলতে। গতিকে কেনেকৈ এই ক্ষেত্ৰত প্ৰিপেয়াৰ কৰিব লাগে বা কেনেকৈ এনেকুৱা ধৰণৰ ক্ষেত্ৰত আগবাঢ়িব লাগে, এনেকুৱা ছ'চিয়েল মিডিয়াত তেওঁলোকে কিছুমান ব্লগৰ আকাৰে ব্লগ বা এনেকুৱা ধৰণৰ আইডিয়া ক্ৰিয়েট কৰি সেইটো মানে ধৰক ভাইৰেল কৰিব পাৰে, তেতিয়া সকলোৱে সেইবিলাক চাই পেলাই খুব ভাল পাব। এনেকুৱা ধৰণৰ প্ৰচেষ্টাবিলাক আচলতে ঘৰৰ পৰাই আৰম্ভ হ'ব লাগিব। ঘৰত অভিভাৱক আৰু 2 নম্বৰ কলেজত, ইউনিভাৰ্চিটিত, এই গোটেইবিলাকক যদি তেনেকুৱা ধৰণে এটা প্ৰচেষ্টা, সমূহীয়া প্ৰচেষ্টা লয়, তেতিয়া মই ভাবোঁ যে আমাৰ এই প্ৰব্লেমবিলাক লাহে লাহে ছল্ভ হ'ব। ইয়াৰ বাহিৰেও মই ভাবোঁ যে অসমত যিবিলাক ইণ্ডাষ্ট্ৰী আছে, আচলতে পাব্লিক ছেক্টৰ ইণ্ডাষ্ট্ৰী বা প্ৰাইভেট ছেক্টৰ ইণ্ডাষ্ট্ৰীয়ে হওক, তেওঁলোকৰ এটা কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি আছে। গতিকে এই কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ থ্ৰুৱেদিও তেওঁলোকে কিছু কাম কৰিব পাৰে। উদাহৰণস্বৰূপে টপ 30 বা এনেকুৱা ধৰণৰ কিছুমান IITত
এডমিশ্যন দিয়া এনেকুৱা ধৰণৰ ক্ষেত্ৰত টপ 30 বা এনেকুৱা ধৰণৰ প্ৰগ্ৰেম কিছুমান আছে তেনেকুৱা ধৰণৰ ধৰক আমাৰ অইল ইণ্ডিয়া আছে বা ONGC আছে তেওঁলোকেও তেওঁলোকৰ CSR ফাণ্ডেদি এনেকুৱা ধৰণৰ প্ৰস্পেক্টিভ কেণ্ডিডেটবিলাকক আগবঢ়াই নিব পাৰে আৰু এগৰাকী বক্তাই অলপ আগতে যিটো কথা কৈছিলে যে আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত যিটো প্ৰচেষ্টা চলিছে এই প্ৰচেষ্টাটো একদম ঠিকমতে হোৱা নাই ময়ো সেই কথাটো ভাবোঁ কাৰণ গভৰ্ণমেণ্টে তাত যথেষ্টখিনি পইচা খৰচ কৰিছে গতিকে এই প্ৰক্ৰিয়াটো যদি গভৰ্ণমেণ্টে খুব চিৰিয়াছলি লয় আৰু যদি আমাৰ এনেকুৱা অভিজ্ঞ ব্যক্তিসকল আছে তেওঁলোকক নি পেলাই তাত যদি তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা লয় তেতিয়া মই ভাবোঁ যে আমাৰ এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব আৰু তেতিয়া অসমৰ ল'ৰা ছোৱালীবিলাকেও এই ক্ষেত্ৰত আগবাঢ়িব পাৰিব আৰু এজন বক্তা যিজনে মোক কেলকাতাৰ পৰা যোগ দিছে বুলি কৈছে তেওঁ এটা খুব ইম্পৰ্টেণ্ট কথা কৈছে যে আজিকালি যিটো ৰিজাৰ্ভেশ্যনৰ কথা প্ৰায় এৰাউণ্ড 60% ৰিজাৰ্ভেশ্যন হৈছে মানে 50%টো এনেই যিবিলাক ৰিজাৰ্ভেশ্যন আৰু 10% আপোনাৰ মানে যিটো ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে EWSৰ এতিয়া আমাৰ যিখিনি ট্ৰাইবেল পপুলেশ্যন আছে তেওঁলোকেও আচলতে এই সুবিধাটো গ্ৰহণ কৰিব লাগে আৰু আমাৰ ল'ৰা ছোৱালীবিলাক যথেষ্ট ক্ষেত্ৰত মই দেখিছোঁ তেওঁলোক মানে ভাৰতবৰ্ষৰ অন্য জেগাৰ ট্ৰাইবেল পপুলেশ্যনতকৈ দে আৰ ইকুৱেলি ভেৰি ব্ৰিলিয়েণ্ট একচুৱেলি গতিকে তেওঁলোকেও যদি অলপ ভাল ধৰণে প্ৰচেষ্টা লয় তেতিয়াহ'লে আমাৰ এই যিটো আমাৰ ৰিজাল্ট হ'ব সেই ৰিজাল্টটো খুব ভাল হ'ব বুলি মই ভাবোঁ ঠিক আছে হয় মই আকৌ আহিম আপোনাৰ কাষলৈ এণ্ডিং ৰিমাৰ্কছৰ কাৰণে মই দিগন্ত বৰা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথাটো হ'ল যে আমি সঠিক দিশতে এই আলোচনাটো কৰিছোঁ বুলি আমি ভাবোঁ আমি ইয়াত যোগাত্মক কথাবোৰ যিহেতু আলোচনা কৰিছোঁ ইতিবাচক কথাবোৰ আলোচনা কৰিছোঁ একে সময়তে নেতিবাচক কি দিশে আমাক হেঁচি ৰাখিছে সেই কথাখিনিও আমি পাতিছোঁ একে সময়তে এটা ব্যক্তিগত অনুভৱ হৈছে যে ক'ৰবাত নহয় ক'ৰবাত যে এই আমি কৈছোঁৱেই যে IPS হ'লে কি হ'ব তেওঁ কেনেধৰণৰ ক্ষমতা কেনেধৰণৰ পদবীৰ অধিকাৰী হ'ব IAS হ'লে তেওঁ কি হ'ব ইণ্ডিয়ান ফৰেন ছাৰ্ভিচত গ'লে তেওঁ কি হ'ব আৰু ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচত গ'লে তেওঁ কি হ'ব NDAত গ'লে কি হ'ব এই কথাবোৰ ফঁহিয়াই দিব পৰা বুজাব পৰাকৈ আমি এটা পৰিৱেশ ক'ৰবাত ৰচনা আমি কৰিব পাৰিব লাগিব ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিটো পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই ক'লে যে আপোনালোকেও সেইখিনি কৰি আছে আৰু আমি ব্যক্তিগতভাৱে জানো যে তেওঁলোকৰ সৈতে বহু ক্ষেত্ৰত যোগাযোগ ৰক্ষা কৰি তেওঁলোকক উৎসাহ আজি দীৰ্ঘদিন ধৰি যোগাই আহিছে কালি আন এটা প্ৰসংগ আপোনাৰ সৈতে মোৰ অভাৰ টেলিফোন কথা হৈছিল সেই প্ৰসংগটো আপুনি এটা খুব ভাল বতৰা দিলে মই ভাবোঁ যে সেই বতৰাটো আপুনি নিশ্চয় বিনিময় কৰিব এতিয়া কথাটো হ'ল যে এই কথাখিনি ফঁহিয়াই বুজাই দিব পৰা সেই পৰিৱেশ এটা সামাজিক পৰিৱেশ আৰু লগতে এটা দায়বদ্ধতা ক'ৰবাত নহয় ক'ৰবাত আপোনালোকক বাদ দিওঁ আমিও তাত জড়িত হ'ব পাৰোঁ শিক্ষক সমাজ জড়িত হ'ব পাৰে ছাত্ৰ সংগঠনসমূহ জড়িত হ'ব পাৰে গতিকে এতিয়াই যদি আমি জড়িত হওঁ হয়তো অদূৰ ভৱিষ্যতে আমি এটা অসমত এটা সামগ্ৰিক পৰিৱেশ UPSC বা সৰ্বভাৰতীয় আন পৰীক্ষাসমূহৰ ক্ষেত্ৰত ৰচনা কৰিব পাৰিম আপুনি কি ভাবে পৰিৱেশৰ কথা ক'বলৈ হ'লে প্ৰথমে মই এটা খুব পজিটিভ কথা ক'ব লাগিব যে আইন শৃংখলাজনিত যিটো পৰিৱেশ ৰাজ্যৰ এতিয়া যথেষ্ট ভাল 2 নম্বৰ কথা আহিলে এৱেৰনেছ আমি যেতিয়া ছাত্ৰ আছিলোঁ তেতিয়া ভিজুৱেল মিডিয়া নাছিলে ছ'চিয়েল মিডিয়া নাছিলে কিন্তু লাহে লাহে ভিজুৱেল মিডিয়াৰ প্ৰসাৰ বা প্ৰিণ্ট মিডিয়াৰ প্ৰসাৰ ইমান বেছি হ'ল আৰু এতিয়া ছ'চিয়েল মিডিয়া সকলোৰে মোবাইল আছে তেওঁলোকৰ হাতে হাতে ফেচবুক হোৱাটছআপ বা তেনেকুৱা ধৰণৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে তো এই যোৱা কেইবছৰমানৰ পৰা আমি যিটো আলোচনা দেখিছোঁ এই মাধ্যমসমূহত এটা খুব পজিটিভ এনভাইৰনমেণ্ট সৃষ্টি হৈছে যে এনেকুৱা ধৰণৰ পৰীক্ষাবিলাক দিব লাগে অসমৰ ছাত্ৰ ছাত্ৰীয়ে আমি কোনো ধৰণৰ পিছ পৰি থকা নাই গুণগতভাৱে কিন্তু আমাৰ কিছুমান ক'ৰবাত এটা অসুবিধা আছে বাধা আছে সেই বাধাসমূহ আঁতৰাই আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে গতিকে এটা সুস্থ সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে গতিকে মই এনেকুৱা ধৰণৰ মাধ্যমসমূহৰ যিসকল লোকে এনেকুৱা ধৰণৰ কিছুমান কাৰ্যসূচী হাতত লৈছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ প্ৰভাৱ মই নিশ্চিত যে প্ৰভাৱ আমি অতি সোনকালে দেখিবলৈ পাম 2 নম্বৰ কথা মই আৰু এটা মোৰ ব্যক্তিগত মতামত যে আমাৰ প্ৰতিটো ক্ষেত্ৰতে আমাৰ নিজৰ ল'ৰা ছোৱালী আমি আগবাঢ়ি যোৱাটো বিচাৰোঁ সেইটো ৰাজনীতিতে হওক সেইটো ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰখনতে হওক সেইটো সংবাদ মাধ্যমৰ ক্ষেত্ৰখনতে হওক সেইটো প্ৰশাসনৰ ক্ষেত্ৰতে হওক আৰু এনেকুৱা নহয় যে আগবাঢ়ি যোৱা নাই এতিয়া বহু ক্ষেত্ৰত বহুতো তেনেকুৱা সফল
এক্সাম্পল উদাহৰণ আমাৰ মানুহে গম নাপায় এতিয়া আপুনি পৃথিৱীৰ যিকোনো দেশতে যাওক তাতে অসমৰ তেনেকুৱা এজন সফল ব্যক্তি পাব সেই সফল ব্যক্তিসকল আমাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা আদৰ্শ ভাৰতৰ বিভিন্ন ৰাজ্যলৈ যাওক তাতে বিভিন্ন ক্ষেত্ৰত আমাৰ অসমৰ বিভিন্ন ব্যক্তি গৈ প্ৰতিষ্ঠা লাভ কৰিছে গতিকে সেই সকলো আমাৰ কাৰণে উদাহৰণ সিদিনাখন দেখি এটা খুব ভাল লাগিছে মই ফেচবুকত চাই আছোঁ ইংলেণ্ডত থকা এজন ব্যক্তি তেখেত নিজেই প্ৰতিষ্ঠিত ব্যক্তি তেওঁ এটা নিজাববীয়া উদ্যোগত এই অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা যোৱা বা বিভিন্ন জিলাৰ পৰা যোৱা যিসকল ব্যক্তি লণ্ডনত গৈ বৰ্তমান পৰ্যায়ত এনেকুৱা নহয় যে তেখেতসকলৰ বয়স হৈ গৈছে ডেকা ছাত্ৰ বা ছাত্ৰী তেওঁলোকে বিভিন্ন মানে পৃথিৱীৰ আগশাৰীৰ বিশ্ববিদ্যালয় বা কলেজত অধ্যয়ন কৰি আছে বা বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত কৰ্মৰত তেওঁলোকক উদাহৰণ হিচাপে লৈ এটা এপিছ'ড কৰিছে আৰু সেই এপিছ'ডটোত মই যোৱাকালি মই চাইছোঁ যে বৰপেটাৰ এটা ভিতৰুৱা অঞ্চলৰ ল'ৰা তাৰ মেট্ৰিকতো ইমান বেছি সাংঘাতিক যে যিটো আমি ইয়াত ষ্টেণ্ড কৰা বুলি কওঁ তেনেকুৱা ধৰণৰ ৰিজাল্ট কৰি যোৱা ল'ৰা নহয় সেই ছাত্ৰজন জৱাহৰ নৱোদয় বিদ্যালয় বৰপেটাৰ পৰা গৈ পঞ্জাৱত আৰ্কিটেক্সাৰ কৰি তেওঁ নিজা উদ্যোগত তেওঁ গৈ বৰ্তমান অক্সফৰ্ড বিশ্ববিদ্যালয়ত PhD কৰি আছে গতিকে এইবিলাক আমাৰ কাৰণে এটা উদাহৰণ আদৰ্শ হ'ব পাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ৰাজনীতিৰ ক্ষেত্ৰখনতে কওক আমি যদি নিজকে সক্ষম নকৰোঁ আমি দিল্লীক গালি পাৰি থাকিলে নহ'ব আমাৰ এনেকুৱা ৰাজনীতিবিদ বৰ্তমান আছে যাক সমীহ কৰি চলে বেলেগ নেতাসকলে গতিকে আমি নিজকে প্ৰতিষ্ঠিত কৰিব লাগিব এতিয়া আন্দোলনৰ কথা যিটো কৈছে হয় কেতিয়াবা কোনো ক্ষেত্ৰত আন্দোলনৰ দৰকাৰ হ'ব পাৰে কিন্তু আন্দোলন কৰা মানে এইটোতো শৈক্ষিক পৰিৱেশটোতো বিনষ্ট কৰাৰ কথা আমি ক'ব নোৱাৰোঁ গতিকে আন্দোলনভাৱে চলি থাকক তাত ক'ব লগা একো নাই কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম কৰ্তব্যটো কি আন্দোলন কৰাটো নহ'ব ন তেওঁলোকে নিজকে ভৱিষ্যতে প্ৰতিষ্ঠিত কৰিবলৈ কি ধৰণৰ কাৰ্যপন্থা হাতত ল'ব লাগে সেইখিনিয়ে হ'ল তেওঁলোকৰ প্ৰধান উদ্দেশ্য আৰু এটা কথা ভট্টাচাৰ্য ছাৰে কওঁতে মোৰ মনত পৰিলে যে আমাৰ যিখিনি প্ৰতিষ্ঠান আছে বা প্ৰাইভেটেই হওক বা পাব্লিক এণ্টাৰপ্ৰাইজ হওক তেওঁলোকৰ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ কাৰণে এটা ফাণ্ড থাকে মই মোৰ ব্যক্তিগত উদাহৰণ দিছোঁ আমি যেতিয়া UPSCৰ কাৰণে পঢ়ি আছিলোঁ তেতিয়া কোচিঙৰ কথা আহিলে তেতিয়া কোচিঙত ইমান পইচা নাছিলে সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাই এটা উদ্যোগ লৈছিলে সদৌ অসম ছাত্ৰ সন্থাই 35জন ছাত্ৰ ছাত্ৰীক বিশেষভাৱে চিলেক্ট কৰি বাজিৰাও যিটো কোচিং চেণ্টাৰ ফেমাছ কোচিং চেণ্টাৰ দিল্লীত সেই কোচিং চেণ্টাৰত সেই 35জন ছাত্ৰ ছাত্ৰীক কোচিং দিয়াৰ ব্যৱস্থা কৰিছিলে আৰু তাৰ এজন ছাত্ৰ ময়ো আছিলোঁ কিন্তু সেই 35জনৰ ভিতৰত দেখা গ'ল যিটো নাৰায়ণ কোঁৱৰে কৈ গৈছে অকণমান আগতে যে কনচিষ্টেঞ্চি নাথাকিলে তাৰে কেইজনমানেহে লাগি থাকিলে আৰু তাৰ ভিতৰত মই মোৰ সহপাঠী প্ৰণৱ নাথ বৰ্তমান প্ৰণৱ কেৰালা চৰকাৰৰ IAS বিষয়া তেওঁ কেৰালাত কৰ্মৰত আৰু আমাৰে অগ্ৰজ শশাংক শৰ্মা তেওঁ বৰ্তমান অসম চৰকাৰে আয়ুক্ত সচিব হৈ আহিছে ডেপুটেশ্যনত তেওঁ ৰেলৱে ছাৰ্ভিচৰ অফিচাৰ গতিকে কেইজনমানেহে আমি লাগি থাকিলোঁ আৰু শেষত উত্তীৰ্ণ হ'লোঁ মই আৰু এটা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কওঁ যে এইটো এনেকুৱা নহয় যে ইয়াত পাছ বা ফেইল মাৰ্কছ থাকে এটা মিনিমাম মাৰ্কছ নাথাকে এটা প্ৰতিযোগিতামূলক পৰীক্ষা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ নিচিনাকৈ এই ধৰণৰ সৰ্বভাৰতীয় যিটো প্ৰশাসনিক সেৱাৰ অসামৰিক সেৱাৰ পৰীক্ষা এইটো এটা প্ৰতিযোগিতামূলক পৰীক্ষা মোতকৈ যদি বাকীবিলাকে বেছি ভাল কৰে তেওঁলোক পাছ কৰিব আৰু মোতকৈ যদি বাকীবিলাকে ভাল কৰিব নোৱাৰে মই তেওঁলোকতকৈ ভাল কৰোঁ মই পাছ কৰিম ইয়াত কাট অফ মাৰ্ক নাথাকে আৰু ফেইল কৰাটো চিন্তা কৰিব নালাগে মই নিজেই 5 বাৰ ফেইল কৰিছোঁ মই আৰু এটা উদাহৰণ দিওঁ উইথ ডিউ ৰেচপেক্ট টু হিম বেয়াও পাব পাৰে কিন্তু মই ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে কৈছোঁ আমাৰ এজন আৰু ডেকা IAS অফিচাৰ আমাৰ মাজত আহিছে অসমত আহিছে ভাল লাগিছে দিবাকৰ নাথৰ যদি উদাহৰণটো দিওঁ তেওঁ 6 বাৰ ফেইল কৰিছে কিন্তু তেওঁ দিবাকৰে লাগি আছিলে
ধৈৰ্য আৰু একাগ্ৰতাৰে লাগি আছে তেওঁ নিজেই বেলেগক পঢ়াইও আছে আৰু আজিৰ দিনত তেওঁ আমাৰ মাজত এজন প্ৰশাসনিক বিষয়া হিচাপে আমি তেখেতক দেখিবলৈ পাইছোঁ মই সেই কথাটোৱে কৈ আছিলোঁ যে আমি আপুনি কৈছে যে আদৰ্শ হ'ব পাৰে আদৰ্শ হোৱা নাই সমস্যাটো সেইটো হৈছে মানে আমি ক'ৰবাত নহয় ক'ৰবাত আমাৰো বিফলতা মই এগৰাকী সাংবাদিক হিচাপে এটা সংবাদ মাধ্যমৰ প্ৰতিনিধি হিচাপে মই ভাবোঁ যে ব্যক্তিগতভাৱে আমাৰো তাত বিফলতা আছে ক'ত বিফলতা আছে এই মানুহখিনি যে সফল হৈ আছে এই এওঁলোকক আমি কিমান দেখুৱাইছোঁ এওঁলোকৰ যিটো যাত্ৰা যিটো তেওঁলোক আগবাঢ়িছে কেনেদৰে ক'ৰ পৰা আগবাঢ়িলে সেই কথাখিনি আমি কিমান বাণীবদ্ধ কৰি কিমান দেখুৱাইছোঁ বা তেওঁলোকক কিমান আমন্ত্ৰণ জনাইছোঁ তাত আমাৰো বিফলতা আছে আমি কি দেখুৱাই আছোঁ নেতিবাচক দিশসমূহো হৈ আছে সমানে আছিক জামানে এটা যিটো কথা কৈছিলে সেইটো এটা চাবলগীয়া যে ঘৰ গনা বা আমাৰ হোমছিক যিটো আমি ইয়াতে থাকিব বিচাৰোঁ যিসকল কিন্তু ল'ৰা ছোৱালী ওলাই গৈছে যাব পাৰে বা আৰ্থিকভাৱেও তেওঁলোকে সেইটো তেনেকুৱা এটা ষ্টেপ ল'ব পাৰে তেওঁলোকে গৈ পেলাই ঘূৰি আহিব নালাগে যে ঘৰত গৈ ঘৰৰ ভাত খাই থাকিম যিসকলে তাত থাকি গৈছে প্ৰতিজনেই কিবা নহয় কিবা ক্ষেত্ৰত তেওঁলোকে প্ৰতিষ্ঠিত হৈছে গতিকে এনেকুৱা নহয় যে আমাৰ মাজৰ পৰা ওলাই যোৱা নাই বহু কথা আমি গম নাপাওঁ অসমত গম পোৱাটো কৰিব লাগিব অসমত বোধ হয় আমি কেইজন মানুহে অসমত চাকৰি কৰিবলৈ সুবিধাটো পাইছোঁ কিন্তু আমাৰ এই অগ্ৰজ আমাৰ এই অনুজ আমাৰ বন্ধুবৰ্গ আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যত এই ধৰণৰ এই অসামৰিক সেৱাৰ পৰীক্ষা পাছ কৰি কৰ্মৰত আৰু এনেকুৱা নহয় বিদেশত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰী খুব গুৰুত্বপূৰ্ণ পদত বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে আৰু সেইসকলৰ বিষয়ে আমি ৰাইজে জনাটোও বিচাৰোঁ আৰু সংবাদ মাধ্যমক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোককো এনেকৈ আহি যাতে ৰাইজৰ লগত চিনাকি কৰি দিয়ে আমাৰ উঠি অহা প্ৰজন্মই যাতে আদৰ্শ হিচাপে ল'ব পাৰে অনুকৰণ কৰিব পাৰে মই নাৰায়ণ কোঁৱৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আমাৰ সময় সীমাবদ্ধতাও থাকে তৎসত্ত্বেও মই আপোনাক এই কথাটোৱে যে যিটো কথা ক'লে যে বিশ্ববিদ্যালয়সমূহত একোটা চেল থাকে এনেধৰণৰ কোষ থাকে য'ত আমি তেওঁলোকক আমি গাইড কৰিব পাৰোঁ তেওঁলোকক আমি বাট দেখুৱাব পাৰোঁ একেধৰণে আজি যিটো আমাৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ কথা ওলালে তাতো আমি ভাবোঁ যে আমি সেইটো আশাও কৰোঁ যে আপোনালোকৰ দৰে ব্যক্তি যিসকলে এই প্ৰক্ৰিয়াটোৰ মাজেৰে পাৰ হৈ আজি এখন আসনত বহিছে আপোনালোকৰ আৰু উত্তৰণ ঘটিবলগীয়া আছে আৰু আপোনালোকৰ আৰু পদোন্নতি হ'বলগীয়া আছে কিন্তু আপোনালোকে এটা পৰ্যায় আজি ইতিমধ্যে পাইছে গতিকে আপোনালোকে যিহেতু এই পৰীক্ষাৰ পৰিক্ৰমাৰ মাজেৰে আহিছে এই গোটেই বিষয়টোৰ সন্দৰ্ভত আপোনালোক জ্ঞাত গতিকে বিশ্ববিদ্যালয়ত এই কোষসমূহতে হওক বা আমি এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ এই ব্যৱস্থাটোৰ ক্ষেত্ৰতে হওক আপোনালোকৰ ফালৰ পৰাও ক'ৰবাত নহয় ক'ৰবাত ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে আৰু আমাৰ যিটো প্ৰজন্ম তেওঁলোকৰ উত্তৰণৰ বাবে এই চিন্তাৰ চৰ্চাখিনি এটা প্ৰস্তাৱ আকাৰে আপোনালোকেও কেতিয়াবা নিশ্চয় প্ৰেৰণ কৰিব পাৰে সেই সন্দৰ্ভত আপোনাৰ পৰামৰ্শ অকণমান জানিব খুজিছোঁ ছাৰে সেইটো ভাল কথা কৈছে কলেজ আৰু বিশ্ববিদ্যালয়টোৰ আছেই আমি পঢ়া সময়তো আছিলে কলেজবিলাকেও এতিয়া আৰম্ভ কৰিছে UGC কিছুমান ফাণ্ড আহে মই কেইখনমান কলেজত ব্যক্তিগতভাৱে গৈছোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিব তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে মানে খালি এটাই কথা হয় আমি কলেজত বা বিশ্ববিদ্যালয়ত মানে মোৰ পাৰ্থক্যটো এনেকুৱা নিচিনা লাগে কলেজ বিশ্ববিদ্যালয়ত আমাৰ ডাইৰেকশ্যনটো যিটো থাকে মূলতঃ এজন একাডেমিচিয়ান সৃষ্টি কৰাৰ নিচিনা আৰু আমি এইবিলাকৰ পৰা যিটো বিচাৰোঁ এজন এডমিনিষ্ট্ৰেটৰ মানে প্ৰশাসনৰ মানুহ গতিকে এই দুইটা ডাইৰেকশ্যনৰ মাজত মই ভাবোঁ যে কলেজ বা ইউনিভাৰ্চিটিৰ মেক্সিমাম ফ'কাছটো থাকে তেওঁলোকৰ এজন একাডেমিচিয়ান সৃষ্টি কৰাটো যিটো মই ভাবোঁ ভুল নহয় কিন্তু তাৰ মাজৰ পৰা যদি আমি এডমিনিষ্ট্ৰেটৰ আনিব লগা হয় তেতিয়া এডমিনিষ্ট্ৰেটৰজনৰ অৰিয়েণ্টেশ্যনটো অলপ বেলেগ ধৰণৰ হয় তেওঁৰ প্ৰিপেৰেশ্যনটো অলপ বেলেগ ধৰণৰ হয় তাৰ কাৰণে অলপ যিখিনি সময় দিব লাগিব তাত থকা মানুহজন যিজন মানুহে সেই চেলটো চায় তেওঁ এটা ডেডিকেশ্যনছ লাগিব বা তাত যিখিনি মানুহে পাঠদান কৰে বা যিখিনি মানুহে শিক্ষা দিয়ে তেওঁলোকৰ এক্সপ'জাৰটো কেনেকুৱা সাধাৰণতে যিসকল মানুহে প্ৰিপেয়াৰ কৰে তেওঁ হয়তো পাবও পাৰে নাপাবও পাৰে তেনেকুৱা ধৰণৰ মানুহে যদি তাত পাঠদান কৰে তেতিয়াহ'লে তেওঁ ক'ব পাৰে কাৰণ তেওঁলোক ছিষ্টেমটোত সোমাই থাকে গতিকে ক'ত কি হ'ব পাৰে এজন ছাত্ৰই প্ৰস্তুতি কৰোঁতে তেওঁ বেলেগ বেলেগ সমস্যা নাথাকিব পাৰে কিন্তু যেতিয়া সোমাই গৈ থাকিব তেওঁ বেলেগ বেলেগ ধৰণৰ সমস্যা হ'ব কাৰোবাৰ ভাষাটো সমস্যা হ'ব কোনোবাই কম্প্ৰিহেণ্ড কৰিব নোৱাৰিব এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাবিলাক আহি থাকে গতিকে সেইকাৰণে মই ভাবোঁ
অসমত এতিয়া বহুত মানে আমাৰ ল'ৰা ছোৱালী আছে যিসকলে APSC বা UPSC কিছুমান ল'ৰাও ইয়াত আহিছে তো তেনেকুৱা ল'ৰা ছোৱালী আমাৰ ইয়াত ইতিমধ্যে এভেইলেবল হৈছে আমিতো আছোৱে কিন্তু আমাৰ যিহেতু কিছুমান দায়িত্ব থাকে আমাৰো কিছুমান লিমিটেশ্যনছ আছে তাৰ মাজতে আমি যিখিনি কৰিব পাৰোঁ আমাৰ ফালৰ পৰা আমি চেষ্টা কৰি আছোঁ কিন্তু তেনেকুৱা এজন ডেডিকেটেড মানুহ বা যিজনৰ এক্সপ'জাৰ আছে তেনেকুৱা মানুহ যদি কলেজ আৰু ইউনিভাৰ্চিটিসকলে লয় আমি এদিন যাব পাৰোঁ দুদিন যাব পাৰোঁ আমাৰ কথাতে মটিভেশ্যন কৰিব কিন্তু কনষ্টেণ্টলি লাগি থকাটো হয়তো আমি ইমান কৰিব নোৱাৰিম কাৰণ চৰকাৰী এটা দায়বদ্ধতা এটা আছে গতিকে আমি সদায় গৈ ক্লাছ কৰি থাকিব নোৱাৰিম সেইটো আমি কৰিব নোৱাৰিম কিন্তু এদিন গৈ বা সপ্তাহত এদিন গৈ বা মাহত এদিন মটিভেশ্যন কৰাটো তেওঁলোকক গাইড কৰা মটিভেশ্যন কৰা সেইখিনি আমি কৰিব পাৰিম বা সেইখিনি সময় য'ত সুবিধা মিলিছে কৰি থকা হৈছে কলেজবিলাকেও আৰম্ভ কৰিছে মই কৈছোঁ ইতিমধ্যে বিভিন্ন কেইখন কলেজত মই নিজেও গৈছোঁ কিন্তু মই যিটো তেওঁলোকৰ যিটো লিমিটেশ্যনছ দেখিছোঁ মই গৈ পেলাই মোৰ যিটো ব্যক্তিগত অভিজ্ঞতা কাৰণ কলেজৰ টিচাৰজনে ৰাজনীতিৰ বিজ্ঞানৰ টিচাৰজনে ৰাজনীতিৰ বিজ্ঞানে পঢ়ায় হয়তো তেওঁকে সেই দায়িত্বটো দি থৈছে গতিকে তেওঁৰ কাৰণে কলেজৰ যিটো ৰাজনীতি বিজ্ঞানৰ চিলেবাছ সেইটো কমপ্লিট চিলেবাছৰ অধীনতে পঢ়াব তেওঁ সেইটো দায়িত্ব কিন্তু এইখিনি কৰিবৰ কাৰণে হয়তো যেতিয়া তেওঁলোকে এইটো প্ৰফেচনেলি যদি কৰিম বুলি ভাবিছে তেতিয়াহ'লে অলপ প্ৰফেচনেল মানুহ এজন যিজনৰ বিশেষকৈ এক্সপ'জাৰ আছে মানে তেনেকুৱা এজন মানুহ যদি তালৈ অনা হয় তেতিয়াহ'লে সেই মানুহজনে ডেডিকেটলি সময় দিব তেওঁ নিজে প্ৰিপেয়াৰ কৰা যে তেওঁ এক্সপিৰিয়েঞ্চখিনি ক'ব পাৰিব আৰু সেইখিনিত মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল বহু উপকৃত হ'ব পাৰিব তেতিয়া ছাত্ৰ ছাত্ৰীসকলে গম পাব কিছুমানেতো গম পাব যে তেওঁৰ কাৰণে সেইটো নহয় নট নেচেচাৰিলি যে সকলোবিলাক ছাত্ৰ তেওঁলোকেও নিজৰ এটা ডিচিশ্যন ল'ব পাৰিব যে এইটো মোৰ নহ'ব গতিকে মই বেলেগ ডাইৰেকশ্যনত যাম গতিকে মই ভাবোঁ তেনেকুৱা যদি আৰম্ভ কৰে তেতিয়াহ'লে সেইবিলাকৰ পৰা যিবিলাক চেল এতিয়া খুলিছে কলেজবিলাকত বা ইউনিভাৰ্চিটিবিলাকৰ পৰা তাৰ পৰা আমি বেছি ভাল ফল পাম কম সময়ত মই যিহেতু আমাৰ মাজত আশিক জামানো আছে আশিক জামান সময় একেবাৰে কম আমাৰ যিহেতু সীমাবদ্ধতা থাকে মই শেষত আকৌ যাবলৈ সুযোগ নাপাম শেষত আপুনি কেনেধৰণৰ পৰামৰ্শ আগবঢ়াব খুজিব যে এই পৰিস্থিতিৰ পৰা আমাক পৰিত্ৰাণ লাগে প্ৰথম কথাটো হ'ল পৰিস্থিতিৰ পৰা পৰিত্ৰাণ লাগে চিন্তাৰ পৰিৱৰ্তন আমাক লাগে কি পৰামৰ্শ আগবঢ়াব শেষত মই ভাবোঁ অভিভাৱকৰ ডাঙৰ ৰোল এটা আছে এটা সময়ত আপুনি চাব যে এটা সময়ত অসমৰ পৰা IIT ক্লিয়াৰ কৰা নাছিলে আমাৰ সময় আমি যেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ তেতিয়া এজন দুজনে IIT ক্লিয়াৰ কৰিছিলে আজিকালি অসমৰ পৰা 300-400-500 ল'ৰা ছোৱালী IIT পায় গতিকে সেই পৰিকাঠামো গুৱাহাটীত বা অসমৰ বিভিন্ন চহৰ নগৰত অলৰেডি গঢ়ি উঠিছে বা পৰিৱেশ গঢ়ি উঠিছে আৰু অভিভাৱকে এটা ডাঙৰ ভূমিকা ইয়াত পালন কৰিছে তেনেদৰে মই ভাবোঁ যে চিভিল ছাৰ্ভিচৰ কাৰণে অভিভাৱকে এটা ডাঙৰ ৰোল প্লে কৰিব লাগিব আৰু অসম গভৰ্ণমেণ্ট ভেৰি পজিটিভ এই ক্ষেত্ৰত মানে মই দেখিছোঁ আমি প্ৰিটি ক্লিয়াৰ কৰাৰ সময়তে আমাক আৰ্থিক মানে হেৰি দিয়া হৈছিলে স্কলাৰশ্বিপ দিয়া হৈছিলে আৰু এতিয়াও অসমৰ গভৰ্ণমেণ্টে প্ৰিলিমিনাৰী পৰীক্ষা পাছ কৰিলে প্ৰতিজন ষ্টুডেণ্টকে মানে কোচিং কৰিবৰ কাৰণে টকা পইচা সাহায্য কৰে ভাৰতৰ মই বোধ কৰোঁ নৰ্থ ইষ্টৰ বাহিৰে বাকী কোনো ৰাজ্যতে এনেকুৱা সুবিধা নাই কাৰণ সেই সময়ত মোৰ লগৰ যিখিনি ৰাজস্থান বিহাৰ UP ল'ৰা ছোৱালী সিহঁত আচৰিত হৈ গৈছিলে যে গভৰ্ণমেণ্টে আমাক পইচা দি আছে বুলি গতিকে এই সুবিধাখিনি ল'ৰা ছোৱালী ল'ব লাগিব দ্বিতীয়টো সকলোৱে কলেজ ইউনিভাৰ্চিটিৰ কথা কৈছে কলেজ ইউনিভাৰ্চিটিৰ যিটো ফাণ্ড আহে মই ভাবোঁ এই ফাণ্ডটো আৰু চিৰিয়াছলি আমি ইউটিলাইজ কৰিব পাৰোঁ এটলিষ্ট এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে হ'লেও যদি কোচিং সম্ভৱ নহ'লেও আৰু লাষ্টত মই এটা কথাই ক'ম কি যে কোচিং হওক বা গভৰ্ণমেণ্ট হওক ফেমিলি হওক চবেই মানে আমাক পথ দেখুৱাব পাৰে আমাক এনকাৰেজ কৰিব পাৰে কিন্তু IAS ল'ৰাজনে বা ছোৱালীজনী হ'ব লাগিব তেওঁ নিজৰ কষ্ট আৰু নিজৰ দৃঢ়তা বা নিজৰ অধ্যাৱসায়ৰ ওপৰত ভিত্তি কৰি হ'ব লাগিব আৰু ইয়াতে এটা কথা কওঁ যে অসমত এটা ভুল ধাৰণা আছে এইটো মই সৰুকৈ কৈ দিওঁ যে অসমীয়া মাধ্যমত পঢ়া শুনা কৰা ল'ৰা ছোৱালীবোৰৰ মাজত এটা হীনমন্যতা আছে যে ভাবে যে UPSC আমি অসমীয়া মাধ্যমত পঢ়িলে UPSC ক্লিয়াৰ কৰিব নোৱাৰিম এনেকুৱা এটা ধাৰণা আছে গতিকে এই ধাৰণাটো সকলোবোৰ ধাৰণা মূৰৰ পৰা উলিয়াব লাগিব সকলো ধাৰণা মূৰৰ পৰা উলিয়াব লাগিব এইবোৰ বদ্ধমূল এটা ধাৰণা চলি আছে আৰু মই আৰু নাৰায়ণ দুজনে আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই পাছ কৰা হয় গতিকে অসমত থাকি অসমৰ স্কুল কলেজত পঢ়ি অসমীয়া মাধ্যমত পঢ়া শুনা কৰিও UPSC ক্লিয়াৰ কৰিব তাৰ উদাহৰণ নাৰায়ণ দা আছে মই আছোঁ গতিকে এই হীনমন্যতাত ভুগিব নালাগে ঠিক আছে ধন্যবাদ জনাইছোঁ মই ৰাজীৱ বৰুৱা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথাটো হ'ল যে আপুনি পেঞ্চিলডাল সঠিক হ'ব লাগিব
পেঞ্চিলডালৰ দৃঢ়তা এটা থাকিব লাগিব আপোনালোক কোচিং চেণ্টাৰবিলাক হ'ল শ্বাৰ্পনাৰ ধৰণৰ যে শ্বাৰ্পনাৰে পেঞ্চিলডাল যেতিয়া জোঙা কৰিব পেঞ্চিলডালৰ এটা নিজস্ব দৃঢ়তা থাকিব লাগিব এই আমি যিটো সাধাৰণতে গাঁৱত কওঁ যে থুনুকা হ'লে নহ'ব গতিকে দৃঢ়তা থাকিব লাগিব তেতিয়াহে আপোনালোকে তাক এটা গতি দিব পাৰিব গতিকে কোচিং চেণ্টাৰ ভূমিকা সেইটোৱে বুলি মই ভাবোঁ এটা গতি দিয়া এটা মাত্ৰা দিয়া আৰু আপোনালোকে তেওঁলোকক এটা পথ দেখুৱাব পাৰিব যে এই বাটেৰে বাট বুলিব লাগিব এই পথেৰে যাব লাগিব এনেধৰণে অধ্যয়ন কৰিব লাগিব এইখিনিহে কিন্তু তেওঁলোকৰ মন মগজুত যিখিনি চিন্তা আৰু যিখিনি তেওঁলোকৰ আমি যদি ক'ব মেধা সেইখিনিৰ ওপৰত আপোনালোকে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবগৈ নোৱাৰে সেইটো তেওঁলোকে এটা পৰ্যায়লৈ গুচিয়ে যায় নিজে নিজে আপুনি তাৰ পিছতহে আপোনালোকৰ কাষ পায়গৈ গতিকে কোচিং চেণ্টাৰৰ বিশেষ এই ক্ষেত্ৰত সঁচাকৈয়ে যে বাজি ৰাউতে হওক বা আন আমি কেতিয়াবা আজিকালি আমি গুৱাহাটীতো দেখোঁ চাণক্যও আহিছে আন কোনোবা দুই এটা প্ৰতিষ্ঠানো আহিছে এইবোৰৰ দৰাচলতে খুব সবল ভূমিকা থাকে নেকি তাত নে আচলতে আমি কোৱাৰ দৰে এটা মাত্ৰাহে আপোনালোকে তাত প্ৰদান কৰিব পাৰে কোচিং চেণ্টাৰ বুলি আমিতো গাইডেন্স দিওঁ আমাৰ যিটো ডাইচ ইণ্ডিয়া গাইডেন্স দিওঁ যদি কোচিং চেণ্টাৰ নকৰি যদি গাইডেন্স এজ এ গাইডেন্স এৱাৰনেছ আমি এতিয়া ডাইচ ইণ্ডিয়াই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা এটা বছৰ অনলাইনৰ যোগে অসমৰ ছাত্ৰ ছাত্ৰীক কমচে 1000 ছাত্ৰ ছাত্ৰীক আমি দিল্লীৰ পৰা মানে দেশৰ বিশিষ্ট ব্যক্তিসকলৰ লগত ইণ্টাৰেকশ্যন কৰাই আছিলোঁ এই ক্ষেত্ৰত অসমৰ সন্মানীয় জিপি সিং ছাৰেও ক্লাছ লৈছে ৰিটায়াৰ্ড মেজৰ জেনেৰেল PK চেহগাল ছাৰে ক্লাছ লৈছে GD বাগচি ক্লাছ লৈছে আমি কি মই অসম সন্তান অসমৰ স্বাৰ্থত মানে অসমৰ বিশেষ উন্নয়নৰ ক্ষেত্ৰত আমাৰ অফিচাৰ লাগে আজি তাৰিখত বিষয়া লাগে সেয়েহে মই এটা বিশেষ ৰোল আমি প্লে কৰিবলৈ আহিছোঁ আৰু আমি কৰিছোঁ কাৰণ কোচিং চেণ্টাৰ বুলি ক'লে দুটা কথা থাকে এটা হৈছে লাভ তাৰপৰা লাভ উপাৰ্জনও থাকে কিন্তু আমি হৈছোঁ ছ'চিয়েল অৰ্গেনাইজেশ্যন সামাজিকভাৱে দিগন্ত দাই আমাৰ কথা ভালকৈ জানে যে আমি সামাজিক ফিল্ডত আমি কাম কৰি আছোঁ আৰু অসমত বৰ্তমান মই 35খনতকৈ অধিক কলেজত নিজে গৈ এৱাৰনেছ কেম্প মই কৰি আছোঁ আৰু এই এৱাৰনেছ কেম্পৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে সেয়েহে মই টিভিৰ জৰিয়তে এটা কথা কৈছোঁ অসমৰ সন্মানীয় যিসকলে সুসন্তান অসমৰ বিষয়াসকল দিগন্ত দাই নাৰায়ণ দাই কোৱাৰ দৰে যে তেখেতসকলক লৈ যদি আমি এটা টিভি শ্ব' যে সপ্তাহত নহ'লেও 15 দিনত যদি এটা আমি শ্ব' কৰোঁ যে আমাৰ এইখিনি হৈছে আইকন এইখিনি এনেদৰে পঢ়িছে জীৱন যাত্ৰা এনেকৈ আৰম্ভ হৈছে এই ছাত্ৰ ছাত্ৰী এইখিনি বিষয়বস্তুৱে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব আৰু গুৱাহাটীত কি হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোচিং চেণ্টাৰ আজিও বহুত কম কাৰণ গুৱাহাটীত প্ৰতিষ্ঠা কৰে কিন্তু গুৱাহাটীলৈ দিল্লীৰ জনপ্ৰিয় ফেকাল্টিসকল আহিবলৈ নিবিচাৰে ইয়াৰ কি কাৰণ মই নাজানো লেয়াৰ 2 বা লেয়াৰ 3 মানুহখিনি সেইটোৱে কথা লেয়াৰ 3 নহয় লেয়াৰ 4ত আহে গতিকে এতিয়া কি হৈছে মই সেই কথাটোৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল অৰ্থনৈতিকভাৱে পিছপৰা তাতে আকৌ ইয়াত যদি প্ৰতাৰিত হয় কোচিঙৰ নামত সেইটো এটা ডাঙৰ কথা হয় আৰু অৰ্থনৈতিকভাৱেও পিছপৰা গতিকে আমাৰ ছাত্ৰ ছাত্ৰী দিল্লীলৈ চবেই যাব নোৱাৰে যিখিনি মেধাৱী অৰ্থনৈতিকভাৱে পিছপৰা সেইখিনি কাৰণে আমি সামাজিকভাৱেও চিন্তা কৰিব লাগে আৰু এই ক্ষেত্ৰত মই ডাইচ ইণ্ডিয়াৰ তৰফৰ পৰা কৈছোঁ যে অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে যিমানখিনি আমাক কৰিব লাগে আমি সদায় প্ৰস্তুত আছোঁ আৰু সদায় কৰি যাম হয় মই ধন্যবাদ জনাইছোঁ মই ক্ষমা বিচাৰিছোঁ মই আকৌ এবাৰ পল্লৱ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ কাষলৈ যাবলৈ সক্ষম নহ'ম বা বাকীসকলৰ কাষলৈও এণ্ডিং ৰিমাৰ্কছৰ কাৰণে যাব নোৱাৰিম মই ক্ষমা বিচাৰিছোঁ সময়ৰ সীমাবদ্ধতা যিহেতু আছে আমি অনুষ্ঠান সামৰিব লাগিব কিন্তু এনে অনুষ্ঠানৰ আমি পোষকতা কৰোঁ এনেধৰণৰ অনুষ্ঠান আপোনালোকৰ হয়তো মনত আছে যে এই মঞ্চতে দিগন্ত বৰা ডাঙৰীয়া পূৰ্বেও আহিছে আমি কথা পাতিছোঁ আজি নতুন মাত্ৰা কিছু তেওঁ দিছে আৰু আগলৈও ন তথ্য আপোনালোকক জনাব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া আজি তেখেত যোৱাবাৰ আহিব নোৱাৰিলে এইবাৰ আহিছে আমি সুখী আৰু পল্লৱ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আশিক জামান আমি সকলোৱে এই গোটেই কথাখিনি বিশ্লেষণ কৰিয়ে থাকোঁ আৰু ৰাইজক জনোৱাৰ যিহেতু আমাৰ প্ৰয়াস গতিকে এই মাধ্যমটোক আমি লৈছোঁ আজিৰ পৰ্যবেক্ষণৰ মঞ্চত কথাখিনি আলোচনা কৰিছোঁ বৰুৱা ডাঙৰীয়াও আজি আহিছে কথাখিনি স্পষ্টভাৱে কৈছে আমি আপাতত এটা কথা বুজি পাইছোঁ সকলোৱে অনুধাৱন কৰা উচিত বুলিও ভাবোঁ আমি ক'ৰবাত নহয় ক'ৰবাত সেয়া আমোলা হওক সেয়া আমি যদি কওঁ প্ৰতিৰক্ষা দপ্তৰত আজিৰ তাৰিখত দায়বদ্ধতাৰে কাম কৰি থকা কোনো শীৰ্ষ পদবীধাৰী অসমীয়া বিষয়া হওক বা ইছৰোত কৰ্মৰত কোনো বিজ্ঞানী হওক বিদেশত কৰ্মৰত কোনো আজিৰ তাৰিখত যদি আমি কওঁ যে তেওঁ এগৰাকী ভাল একাডেমিচিয়ান হওক সকলোৱে খুব সুন্দৰভাৱে নিজৰ কামখিনি কৰি আছে কিন্তু আমি তেওঁলোকক আদৰ্শ হিচাপে প্ৰতিষ্ঠা আজিৰ তাৰিখলৈ ভালদৰে জনমানসত সকলোৰে আদৰ্শ হ'ব পৰাকৈ নতুন প্ৰজন্মৰ আদৰ্শ হ'ব পৰাকৈ আমি হয়তো তেওঁলোকক সেই মঞ্চত প্ৰতিষ্ঠা কৰি দেখুৱাব পৰাকৈ আমি হয়তো সফল হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত আমি আকৌ কৈছোঁ যে IAS বিষয়া হওক IPS বিষয়া হওক বা
ইণ্ডিয়ান নেভিত থকা হওক বা ভাৰতীয় সেনাবাহিনীত থকা কোনো শীৰ্ষ পদবীধাৰী হওক তেওঁলোকক আদৰ্শ হিচাপে ল'বলৈ আজিৰ প্ৰজন্মই হয়তো হাবাথুৰি খাবলগীয়া এটা পৰিৱেশ হয় গতিকে আমি অনাগত দিনত আপোনালোকক সেই সকল লোকৰ সৈতে পৰিচয় কৰাই দিবলৈ আমি চেষ্টা কৰিম যাতে তেওঁলোকক এজন বা দুজনে হ'লেও যদি তেনেধৰণৰ চিন্তা চেতনাৰে আগবাঢ়ে আদৰ্শ হিচাপে লৈ আগবাঢ়ে আমি জাতিটো এই দুৰ্দশাৰ মাজত আৰু থাকিবলগীয়া নহয় গতিকে সেইখিনি আমি আশা মনত পুহি ৰাখিছোঁ অনাগত সময়ত এই বিষয়ত আৰু আমি আলোচনা কৰিম আৰু ভৱিষ্যৎকালত অশোকা ইউনিভাৰ্চিটিয়ে যদি বা আন কোনো বিশ্ববিদ্যালয় সৰ্বভাৰতীয় স্তৰত এনেধৰণৰ প্ৰতিবেদন যেতিয়া যুগুত কৰে 1.1% ঠাইত আমি অন্তত 5%, ক্ৰমাগতভাৱে 10%, 20%লৈ যাতে আমি ৰূপান্তৰ কৰিব পাৰোঁ সেই আশা আমি মনত পুহি ৰাখিছোঁ সকলোৱে এই ক্ষেত্ৰত দায়বদ্ধ হ'ব লাগিব তাৰ নিশ্চয় বিকল্প নাই মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত